এইবোৰ জেগাত হোৱাৰ কাৰণে এই মানুহৰ সেন্সেশনবোৰ জেনেৰেলি হয় যে হয় নাকৰ পৰা দাঁত শিঙুন ওলাইছে য'ত অকণ তেজৰ ৰং আছে বা তাত কোলা টুকুৰাৰ নিচিনাকৈ ওলাই আহিছে য'ত মাংস ছিঙি পেলাই ওলাই আহে অথবা আপোনাৰ গালৰ এইখিনি যিডাল নাৰ্ভ দাঁতৰ ওপৰলৈকে আহিছে সেই নাৰ্ভডালত এফেক্ট কৰাৰ কাৰণে দাঁতৰ ওপৰ পাৰি জিনজিননি বা ইয়াত সেন্সেশন কমি যায় আৰু ওপৰ পাৰি দাঁত লুজ হ'ব পাৰে হঠাতে নহ'লে চকুটোৰে মুভমেণ্ট কমি আহিলে চকুৰে কম দেখা হ'ল চকুটো ৰঙা পৰিলে এনেকুৱা সৰু সুৰা লক্ষণ বিশেষকৈ আজিৰ দিনত এজন ডায়েবেটিক পোষ্ট কোভিড পেচেণ্টে বা কোভিড হৈ থকা পেচেণ্টেও তেনেকুৱা কিবা লক্ষণ দেখিলেও পটককৈ ক'ব লাগে কাৰণ চিটি স্কেন বা MRI এখন নকৰিলেও এজন ENT বিশেষজ্ঞই নাকৰ ভিতৰত এণ্ডোস্কোপডাল ভৰাই চালেও তেওঁ যদি ক'লা ক'ৰবাত পেটছ দেখে বা অন্য ডক্টৰে যদি মুখখন মেলি তালুত টৰ্চটো মাৰিলেও যদি তালুত ক'লা পেটছ এটা দেখে বা নিজেও লক্ষ্য কৰে সেই কথাটো লগে লগে মানে ডাক্তৰক জনাব লাগে কাৰণ হ'ব পাৰে নহ'বও পাৰে কিন্তু যদি হয় আমি সোনকালে তাক একশ্যন ল'ব লাগে কাৰণ বাঢ়ি গ'লে তাৰমানে এটাৰ নিখনে আচলতে ঢিঙৰ যিজন যুৱক পলমণি বৰা তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ অত্যন্ত দুখৰ খবৰ আৰু ইমান ধুনীয়া এজন সুঠাম স্বাস্থ্যৰ একদম দেখিবলৈ ইমান ধুনীয়া মৰম লগা যুৱকজন আৰু যুৱকজনক কিন্তু যেতিয়া আমি দেখিলোঁ তেওঁৰ যিখন ফটো আচলতে খুব পেথেটিক খুব দুৰ্ভাগ্যজনক তেওঁৰ দুখজনক তেওঁৰ মুখমণ্ডল সম্পূৰ্ণ কলা হৈ গৈছিলে আমি যি দেখিছিলোঁ এইবিলাক চেল হয়তো মৰি গৈছিলে চকুটো গৈ গোটেই পৰ্চন তেওঁ কলা হৈ গৈছে খুব পেথেটিক আৰু তেওঁৰ আপুনি যিটো ক'লে খুব সোনকালে সংক্ৰমিত হৈ যায় বস্তু ভিতৰত সোমালে সেইটো কাৰণে তেওঁক দেখিবলৈ পালে যে আজি পুৱা তেওঁৰ মৃত্যুৱে ঘটিল কালি চিনাক্ত হৈছিল বুলি কৈছে আজি তেওঁৰ পুৰা মৃত্যু হৈছে মই ডক্টৰ চন্দন শৰ্মা আছে আপোনাৰ পৰা এই কথা জানিব বিচাৰিছোঁ আচলতে আপুনি তেখেতে ক'লে নাকেৰে হয়তো প্ৰৱেশ কেনেকৈ মানুহৰ শৰীৰত এই ব্লেক ফাংগাছে প্ৰৱেশ কৰিব পাৰে কি হ'ব পাৰে প্ৰথমতে মই এইটোৱেই জনাইছোঁ ৰাইজক যে ব্লেক ফাংগাছৰ যিটো আমাৰ এতিয়া বৰ্তমান চাৰিওফালে আমি নিউজ ছ'চিয়েল মিডিয়া বা প্ৰিণ্ট মিডিয়াত পাই আছোঁ নিউজ সেইটোক লৈ পেলাই বৰ এটা আতংকিত হোৱাৰ প্ৰয়োজন নাই কাৰণ ব্লেক ফাংগাছ যদিও নামটো ব্লেক ফাংগাছ কিন্তু একচুৱেলি এইটো ব্লেক ফাংগাছ নহয় মেডিকেল চায়েন্সত ব্লেক ফাংগাছ বুলি এটা বেলেগ ফাংগাছ আছে যিটো দেখিবলৈ ক'লা তাত মেলানিন পিগমেণ্ট থাকে এইটো ফাংগাছক ব্লেক ফাংগাছ বুলি মিডিয়াই নাম দিছে কাৰণ এই ফাংগাছটোৱে যিটো মিউকোৰেল বুলি কয় সেইটো এটা মল্ড একচুৱেলি ভেঁকুৰ হয় আৰু এইটোৰ পৰা যিটো ডিজিজ হয় সেইটো ডিজিজে যেতিয়া যিখিনি চিমটমছ প্ৰডিউচ কৰে বা শৰীৰত যিখিনি চেঞ্জেছ আনে তাত ডিছকালাৰেশ্যন হয় ব্লাড ভেচেলবোৰত থ্ৰম্বচিছ হৈ পেলাই টিচুটো নেক্ৰচিছ হৈ যায় আৰু ক'লা হৈ যায় সেইকাৰণে ব্লেক ফাংগাছ বুলি পেলাই নাম দিয়া হৈছে ডিজিজটোৰ ছেকেণ্ড কথাটো হ'ল যে এই যিটো ভেঁকুৰটো মিউকৰ এইটো আমাৰ এনভাইৰনমেণ্টত আছে সদায় আছিলে আগতেও আছে এতিয়াও আছে আৰু সদায় থাকিব আৰু আমি সদায় মানুহ হিউমেন বিংছ তেওঁৰ লগত চিম্বায়চিছ ৰিলেশ্যনশ্বিপ এটাত আছোঁ আৰু কেতিয়া এই ডিজিজটো আমাৰ গাত আহে বা অপৰচুনিষ্টিক ইনফেকশ্যন কৰে যেতিয়া আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো কমি যায় সেইটো তিনিটা কাৰণত হ'ব পাৰে প্ৰথম হৈছে যদি কোনো এজন ট্ৰান্সপ্লান্ট পেচেণ্ট ৰিনেল ট্ৰান্সপ্লান্ট বা লিভাৰ ট্ৰান্সপ্লান্ট তেওঁ ইমিউন সাপ্ৰেছ কৰা মেডিচিন খাই আছে কোনোবা এজন ৰোগী যদি আনকণ্ট্ৰল ডায়েবেটিছ আছে থাৰ্ডলি কোনোবাই ৰোগী যদি যেনেকৈ কৰ্কট ৰোগত আক্ৰান্ত হৈ পেলাই ইমিউনিটিটো সাপ্ৰেছ হৈ আছে এই কেইগৰাকী মানুহৰ গাত এই ফাংগাছৰ ইনফেকশ্যনটো এটা অপৰচুনিষ্টিক ইনফেকশ্যন বুলি কয় দেখা দিব পাৰে আৰু এইটো আগতেও আমি দেখিছোঁ যে আনকণ্ট্ৰল ডায়েবেটিছত মিউকৰমাইক'চিছ প্ৰিভিলেণ্ট হয় কিন্তু ইমান দিনে এই হাই প্ৰিভিলেঞ্চটো নাছিলে আমাৰ দেশত ভাৰতবৰ্ষতে হওক বা পৃথিৱীতে হওক ইমান হাই প্ৰিভিলেঞ্চ নাছিলে এতিয়া যিটো মহামাৰী ৰোগ ধৰি লৈছে যেনেকৈ মহাৰাষ্ট্ৰ ৰাজস্থান উৰিষ্যা বহুত কেইখন ষ্টেটতে এতিয়া এই নাম্বাৰ অফ কেছেছ বহুত বাঢ়িছে যে এটা সপ্তাহতে 40টা কেছ 50টা কেছ দিছ ইজ ৰিয়েলি এলাৰ্মিং তাৰমানে এতিয়া আপুনি যিটো ক'লে আপোনাৰ কথা এইটো বুজিলোঁ যিসকলৰ ট্ৰান্সপ্লান্ট কৰিছে কোনোবাই যাৰ ইমিউনিটিটো তেওঁলোক অলপ অধিক সতৰ্ক হ'ব লাগে আৰু এইটো আমাৰ এনে সাধাৰণতে যেতিয়া আপুনি এটা বস্তু পচিবলৈ এৰি দিয়া যায় আমি ব্ৰেডৰ ওপৰত যিটো দেখোঁ ব্ৰেডৰ ওপৰত দেখোঁ আৰু কোভিড ৰোগীবোৰৰ এতিয়া কিয় হৈছে সেইটো এটা মানে ইট ইজ আ থিয়ৰী মাল্টিফেক্টৰিয়েল থিয়ৰী এটা হৈছে যে কোভিড ৰোগীবোৰক আমি ষ্টেৰইড ইউজ কৰি আছোঁ তেওঁলোকৰ অক্সিজেন চেচুৰেশ্যন বঢ়াবলৈ লাঙৰ ইনফ্লামেশ্যন কমাবলৈ আমি ষ্টেৰইড দি আছোঁ এই ষ্টেৰইডৰ যদি ড'জটো আমি ইনিচিয়েশ্যন টাইমটো যদি বেছি সোনকালে কৰিছোঁ বা বেছি দীঘলীয়াভাৱে ষ্টেৰইড দিছোঁ বা ড'জটো যদি অলপ বেছিকৈ দিছোঁ তেতিয়াহ'লে ইমিউনিটিটো অলপ বেছি ছাপ্ৰেছ হ'ব পাৰে ছেকেণ্ডলি ডায়েবেটিছটো যদি আনকণ্ট্ৰল হৈ থাকে
কোভিড ৰোগীসকলৰ ডায়েবেটিছটো আনকণ্ট্ৰল হোৱা দেখা গৈছে যে বহুত কোভিড ৰোগীত চুগাৰটো আনকণ্ট্ৰল হৈ থাকে গতিকে এই আনকণ্ট্ৰল ডায়েবেটিছ ইজ এ ছেকেণ্ড ফেক্টৰ আৰু থাৰ্ড ফেক্টৰ হৈছে যে সেইটো যদিও এতিয়ালৈকে সেইটো এভিডেন্স বেছ নহয় প্ৰমাণ হোৱা নাই যে যিসকল ৰোগী অক্সিজেন লৈছে অক্সিজেনৰ যিটো হিউমিডিফায়াৰ যিটো পানী থাকে সেই পানীটোতো মলটো থাকিব পাৰে ভেঁকুৰটো যদি আমি ভালকে স্যানিটাইজেশন কৰা হোৱা নাই দ্যাট ইজ এ থিওৰি ইট ইজ ষ্টিল নট এষ্টাব্লিছড তথাপিও সেইটো এতিয়া হেৰি চলি আছে যে সেইটো এটা কাৰণ হ'ব পাৰে আপুনি খুব সুন্দৰভাৱে ব্যাখ্যা কৰিলে মই ডাক্তৰ অতুল বৰঠাকুৰ আছে যিহেতু আপুনি মেডিকেল অপাৰেশ্যনছৰ আপুনি ডাইৰেক্টৰ হেল্থ চিটি অসমৰ এখন আগশাৰীৰ চিকিৎসালয় আপোনাৰ পৰা জানিব বিচাৰিছে আপোনালোকে এনেকুৱা এটা ভাইৰাছ মানে এনেকুৱা ভাইৰাছৰ দ্বাৰা আমাৰ অসমত ৰোগী আক্ৰান্ত হ'ব পাৰে বুলি আপোনালোকেও অলপমান সচেতন হৈ আছিল কাৰণ এইটো প্ৰথম খবৰ আহিলে অসমত হয় আমি যেতিয়া দেখিলোঁ যে মহাৰাষ্ট্ৰ বা ৰাজস্থান সেই বস্তুটোৰ পৰা যেতিয়া খবৰটো আহিলে যে এনেকুৱা ধৰণৰ বস্তুটো আহিছে ডিজিজটো আহিছে আৰু পাৰ্টিকুলাৰলি কোভিড পেচেণ্ট ৰিলেটেড তেতিয়া আমি সেই ইমিডিয়েটলি দুটা ষ্টেপ লৈছোঁ আমাৰ মেডিকেল বিশেষজ্ঞ আৰু ক্ৰিটিকেল কেয়াৰ বিশেষজ্ঞৰ মাজত এখন মিটিং আমি অৰ্গেনাইজ কৰিলোঁ ৰিগাৰ্ডিং ডক্টৰ চন্দনে যিটো কথা কৈছে ষ্টেৰইডৰ আমি এইটো বস্তু একদম ষ্ট্ৰিক্টলি ফ'ল' কৰিছোঁ যিটো ইণ্ডিয়ান মেডিকেল কাউন্সিলে যেনেকৈ দিব দিছে সেইটো এয়া কৰিছোঁ আৰু প্ৰিভেণ্টিভ হিচাপে যিবোৰ চিকেডি পেচেণ্ট কোভিড পেচেণ্ট আছে সেইবোৰক আমি মনিটৰিংটো আৰু ক্ল'জলি মনিটৰিং কৰিব লগা হ'ল আৰু এই ক্ষেত্ৰত আমাৰ ENT বিশেষজ্ঞসকলো ইনভলভ হৈছে মানে সেই গোটেই বস্তুটো আৰু এনভাইৰনমেণ্টটো আটাইতকৈ আমি যিমান পাৰোঁ ক্লিন এনভাইৰনমেণ্টত ৰাখিবলৈ আছে আৰু কি হয় এতিয়া হস্পিটেলছবোৰত কোভিডৰ কাৰণে কিছুমান ৱাৰ্ড বনাবৰ কাৰণে কনষ্ট্ৰাকশ্যনো পটককৈ কৰিব লগা হয় আচলতে সেইবোৰ এতিয়া বন্ধ কৰিব লাগিব এনভাইৰনমেণ্টটো একদম ক্লিন আৰু মানে ছেফ এনভাইৰনমেণ্ট এটা আমি ক্ৰিয়েট কৰিব লাগিব আৰু এইটো যিহেতু বস্তুটো কাইলৈ এখন SOP ওলাব গভৰ্ণমেণ্টৰ এইটোত আমি গোটেই অকল নট অনলি দ্য গভৰ্ণমেণ্ট ছেক্টৰ প্ৰাইভেট ছেক্টৰ এইবোৰ মানুহে আমি কম্বাইন এফৰ্টত এই বস্তুটো যুঁজ দিব লাগিব আৰু আপুনি খুব ধুনীয়াকৈ ব্যাখ্যা কৰিছে মই অকণমান ডাক্তৰ খাওন আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি ক'লে যে এইটো মানে কি মানে আমাৰ শৰীৰত কোনফালে প্ৰৱেশ কৰিব পাৰে মানে নাক কাণ মানে এনে এইকেইটা নে মুখে নে কেনেকৈ হয় কিবা এনেকুৱা কিবা স্পেচিফিক কিবা কথা আছে নেকি যে এনেকুৱা হয় নাই তাৰমানে আপোনাৰ ভেঁকুৰৰ কথা কৈছে মিউকৰ কথা কেনেকৈ শৰীৰত প্ৰৱেশ কৰে ডক্টৰ চন্দনাই যিটো কথা ক'লে যে মিউকৰ এই ভেঁকুৰটো পৰিৱেশত আছেই আপোনাৰ এই টেবুলখনৰ ওপৰতো থাকিব পাৰে যিকোনো বস্তুত থাকিব পাৰে যেনেকৈ আপুনি কাপোৰ সেমেকাকৈ থৈ দিলে তাত এবিধ ভেঁকুৰ গজিব ক'লা ক'লা বৰমহা বুলি যিটো আমাৰ বা আচাৰ ৰ'দ নাপালে বেছি ভেঁকুৰ হৈ যায় ব্ৰেডত হয় তো ভেঁকুৰ যিকোনো জেগাতে হয় সেই সেমেকা পৰিৱেশ এটা পালে গ্ৰ' কৰে এতিয়া আমাৰ নাকৰ ভিতৰত বা আমাৰ মুখৰ ভিতৰতো ক'ৰবাত ভেঁকুৰ আছে কিন্তু সেই ভেঁকুৰখিনিয়ে আপোনাক একো অপকাৰ কৰা নাই কিন্তু আজি যদি সেইটো এটা বেলেঞ্চত চলি থাকে কিন্তু যেতিয়া তেখেতে কোৱাৰ দৰে আপোনাৰ হাই ডায়েবেটিছৰ কাৰণে লগতে ষ্টিৰইড পোৱাৰ কাৰণে আপোনাৰ ইমিউনিটিটো কমি গৈছে বেমাৰতে কোভিডৰ কাৰণে ইমিউনিটি কমি গৈছে আৰু তাৰ লগতে হয় কি এই কোভিডে আপোনাৰ ছেকেণ্ড ষ্টেজটোত নি পেলাই ব্লাড ভেচেলবোৰ ব্লক কৰি দিয়াৰ নিচিনা হয় তেজৰ চলাচলটো কমি যায়গৈ জেগাই জেগাই তেজৰ চলাচল কমি যোৱাৰ কাৰণে এই ভাইৰাছবোৰে সোমাই আহিব পাৰে তাহাঁতি আক্ৰমণ কৰা আৰম্ভ কৰে আৰু যেতিয়া আক্ৰমণ কৰে তেতিয়া আৰু তেজ চলাচল বন্ধ হৈ যায়গৈ জেগাবোৰ মৰি যায় এই জেগাবোৰ মৰি যোৱাৰ লগে লগে ক'লা পৰে আমি যেনেকৈ ক'লোঁ প্ৰথমতে আৰু সেইকাৰণে আমি যদি আৰম্ভণিতে কোনোবাই গম পাই গ'ল তেতিয়াহ'লে অকণমান জেগা কাটি পেলাই সি উলিয়াই দিব পাৰে কিন্তু যদি বেছি হৈ গৈ থাকে বহুতৰ চকু টকু এনেকুৱা উলিয়াই দিব বিভৎস কাৰবাৰ দৃষ্টিশক্তি যায় বুলি শুনিছিলোঁ দৃষ্টিশক্তি যোৱাই নহয় তাৰমানে আপুনি আইবলটো উলিয়াই দিবলগীয়া হ'ব পাৰে যদি সোনকালে নকৰে মানে আৰু যদি আপুনি তাক মানে নকৰে তেতিয়াহ'লে আৰু এইটো সম্প্ৰসাৰিত হৈ থাকিব পিছত আপুনি কাটি উলিয়াব পৰা পৰিস্থিতি আৰু আপুনি যিমানেই এণ্টি ফাংগেল নিদিয়ক কিয় সেইটোলৈ আহিব আপুনি মই গম পাইছোঁ নিদিয়ক কিয় চাৰ্জাৰী কৰি পেলাই আপুনি চাফা কৰি যেনেকৈ আপোনাৰ ঘাঁ এডোখৰ হৈছে ধৰক আমি ফাংগাছৰ কথা নকওঁ আমাৰ চাৰ্জন আছে অতনো তেওঁ ক'ব পাৰিব ঘাঁ এডোখৰ হৈছে ধৰি লওক ইয়াতে এপচেছ এটা হৈছে আপুনি অকল এণ্টিবায়'টিক দি থাকিলে সেই এপচেছটো নুশুকায় আপুনি চাফা কৰি দিব লাগিব তাক ঘাঁটো চাফা কৰি মেলি তাক ক্লিন কৰি দিয়াৰ পিছত মৰা বস্তুখিনি চাফা কৰি দিলে তেতিয়াই ঘাঁটো শুকাব তেতিয়া আপোনাৰ এণ্টিবায়'টিকে কাম কৰিব ঠিক একেধৰণে আপোনাৰ এই ফাংগাছটো যদি আপুনি পূৰা উলিয়াই দিব নোৱাৰে সেইকাৰণে তেখেতে যিকেইটা কাৰণৰ কথা কৈছে এটাটো হৈছে আনকণ্ট্ৰল ডায়েবেটিছ আৰু জেনেৰেলি আনকণ্ট্ৰল ডায়েবেটিছত কিডনি প্ৰব্লেমটো থাকেই আৰু এতিয়াৰ কোভিডৰ দিনত প্ৰব্লেমটো হৈছে যে ষ্টিৰইড দিবলগীয়া হয় কিন্তু সেই গাইডলাইনছ মানি পেলাই ভাল ইনষ্টিটিউশ্যনত যেতিয়া ঠিকমতে দি থাকে এইবোৰ প্ৰব্লেম সহজে হ'ব নোৱাৰে কিন্তু এতিয়া কিছুমান জেগাত আমি সেই বাকী ৰাজ্য কিছুমান যে খুব বেছি হৈছে হয়তো
আলোচনা কৰোঁতে কথাটো এনেকুৱা ওলাইছে আমাৰ যিবোৰ ৱেবিনাৰবোৰ হৈ আছে হয়তো এনেকুৱা হৈছে ইমান অভাৰলোডেড হৈছে কিছুমান জেগাত ইমান বেছি ক'ভিড পেচেণ্ট যে ষ্টিৰইড দিছে চুগাৰৰ কথাটো ইমান চাব পৰা নাই তেওঁলোকক দুখ দিব নোৱাৰে কাৰণ তেওঁলোকে অভাৰৱেলম যুদ্ধ পৰিৱেশ এটা হৈছেতো আৰু তেতিয়া তেওঁলোকে ষ্টিৰইড দিছে কিন্তু অভাৰৱেলম হৈ পেলাই তেওঁলোকে চুগাৰটো চাব পৰা নাই সেইমতে আৰু সেই চুগাৰ মনিটৰিংটো নোহোৱা কাৰণে মানুহজনৰ ধৰি লওক 400 পাই গ'লগৈ 500 পাই গ'ল পটককৈ চুগাৰ তেতিয়া এটা সুন্দৰ পৰিৱেশ ফাংগাছৰ কাৰণে সি গ্ৰ' কৰিবলৈ আৰু যেতিয়া মানুহজন ইফালে ক'ভিডৰ পৰা ভাল পালে ফাংগাছে আক্ৰমণ কৰিলে মানে এতিয়া যিজন ধিঙৰ যুৱক তেওঁৰো সেইটোৱে হ'ল ক'ভিডৰ পৰা মুক্তি পালে কিন্তু তেওঁৰ পষ্ট ক'ভিড পিৰিয়ডত তেওঁৰ শাৰীৰিক ইমিউনিটি ইমান কমি গ'ল হয় কাৰণে তেওঁ সেইটো সহজে আক্ৰান্ত হৈ গ'ল আজি আমি এই বিষয়লৈ আৰু অলপমান কথা পাতিছিলোঁ ডাক্তৰ নীলাক্ষী ডেকাৰ সৈতে তেওঁ আজি আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ নাই কিন্তু কিছু সময় পূৰ্বে তেওঁ আমাৰ ষ্টুডিঅ'লৈ আহিছিলে মই তেওঁ এই বিষয়ত কি কৈছিল তেওঁ এণ্ডক্ৰাইনলজিষ্ট তেওঁ এই বিষয়ত কি কৈছিল তেওঁৰ কি ব্যাখ্যা আছিলে সেয়া এবাৰ আমি চাই লওঁ আহক মই অলপ সময় আগতে তেওঁক লগ পাইছিলোঁ আমি আজি ষ্টুডিঅ'ত আলোচনা কৰি আছো ব্লেক ফাংগাছ সন্দৰ্ভত আৰু এই ব্লেক ফাংগাছ কি আচলতে এই বিষয়ে কথা পাতি আছো কিন্তু এই বিষয়ত আমি অধিক কথা পাতিবৰ কাৰণে আমাৰ মাজত আছে এগৰাকী বিশেষজ্ঞ তেখেত হৈছে মেডিচিনৰ বিশেষজ্ঞ লগতে তেখেতে এণ্ডক্ৰাইনলজিষ্ট ডক্টৰ নীলাক্ষী ডেকা ডক্টৰ ডেকা মই স্বাগতম জনাইছোঁ মই আপোনাৰ পৰা এই কথা জানিব বিচাৰিছোঁ আপুনি যিহেতু আপুনি মেডিচিন লগতে এণ্ডক্ৰাইনলজিষ্ট আপোনালোকে কমপ্লিট মলিকুলবিলাক ষ্টাডি কৰে আপুনি কি ভাবে যে এই ব্লেক ফাংগাছো যদিও ফাংগাছ বুলি কৈছে এইটো ফাংগাছ এইটো কণ্টিজিয়াছ ডিজিজ নহয় সংক্ৰমিত নহয় কিমান বিপদজনক এই বস্তুটো ফাংগাছ বস্তুটো মানে এইটো আমাৰ ৱাইডলি প্ৰিভেলেণ্ট হয় বহুত মানুহৰ দেখিব যে ফাংগাছ নখত হয় স্কিনত হয় যিবোৰ আমাৰ ফাংগাল ইনফেকশ্যন হয় খজুৱতি বা কেতিয়াবা নখটো মৰি পেলাই বহুত দিন উখহি থাকে সেইটো ফাংগাল ইনফেকশ্যনে হয় ইনফেক্ট আমাৰ এনভাইৰমেণ্টত পৰিৱেশত ফাংগাছবোৰৰ যিবিলাক কণী থাকে সেইবোৰ পৰিপূৰ্ণ হৈ আছে মানে চবতে থাকে যিবিলাক বস্তু ধৰকচোন কিবা এটা আপেলে পচি গৈছে বা কাঠ এটুকুৰ পচি গৈছে তাতে ফাংগাছ থাকিব আৰু আমাৰ সেইটো বেলেগ বেলেগ ধৰণৰ থাকে ভেঁকুৰ চ' বেলেগ বেলেগ ধৰণৰ ফাংগাছ থাকে আৰু এই ফাংগাছসমূহ যিবোৰ ডিকেইং অৰ্গেনিক মেটাৰ মানে পচি যোৱা প্ৰাকৃতিক পদাৰ্থবিলাকত থাকে চবতে ফাংগাছ থাকে আৰু আমাৰ প্ৰতিদিনে ফাংগাছৰ লগত সংস্পৰ্শ হৈ থাকে সব মানুহৰে প্ৰতিদিনে ফাংগাছৰ লগত সংস্পৰ্শ থাকে ফাংগাছৰ যিটো স্প'ৰ্ছ বুলি কয় বা যিটো কণী থাকে সেইটো বায়ুমণ্ডলতো থাকে আৰু আমি উশাহ নিশাহ লওঁতে সেইবোৰ আমাৰ ভিতৰতো যায় কিন্তু সৰ্বসাধাৰণ মানুহক এই ফাংগাছটোৱে এফেক্ট নকৰে কাৰণ কিয় মানুহৰ ইমিউন ছিষ্টেম যোনটো থাকে ৰোগ প্ৰতিৰোধক শক্তি যিটো থাকে সেইটোৰ দ্বাৰা এইবিলাক ভাইৰাছক প্ৰতিকাৰ কৰিব পাৰে মানে আমাৰ এণ্টিবডিটো আহি পেলাই সেই ভাইৰাছটোক মাৰি দিব পাৰে সেয়েহে আমাৰ এই ফাংগাছটো সিমান আমি ফ্ৰিকুৱেণ্টলি আমি ইমান পেচেণ্টত নেদেখোঁ বা নৰ্মেল মানুহত আমি যিটো ব্লেক ফাংগাছ বুলি কথাটো যিটো ওলাইছে বা ৰাইনোচেৰিব্ৰেল মিউকৰ মাইকোচিছ আপোনাক সুধিব খুজিছিল যে আচলতে ব্লেক ফাংগাছ আমি কিয় কৈ আছো কি বস্তু ব্লেক ফাংগাছ এইটো ব্লেক ফাংগাছ কিয় কোৱা হয় কাৰণ কিয় এইটো যোনটো অৰ্গেনিজম হয় মানে ফাংগাছটোৱে তেজৰ নলীবোৰ ব্লক কৰি দিয়ে য'ত ইনফেকশ্যন হৈছে এইটো ফাংগাছটো সাধাৰণতে নাকেদি ভিতৰলৈ সোমাই আমাৰ মানে বায়ু বতাহৰ পৰা আমাৰ নাকেদি নিশ্বাসেদি ই ভিতৰত যায় চ' ভিতৰেদি যোৱা যিটো প্ৰক্ৰিয়া মানে প্ৰচেছটোত সেইটোত মানে চাইনাছ মানে কিছুমান আমাৰ ইয়াতে সৰু সৰু হাৰ্ডিৰ মাজত কিছুমান মানে ফুটা থাকে সেইবিলাকক চাইনাছ বুলি কয় তাতে চাইনাছবিলাকত সোমাব পাৰে বা ব্ৰেইনেদি যাব পাৰে বা মানে বতাহ নলী দি ভিতৰত গৈ পেলাই হাওঁফাওঁবিলাক এফেক্ট কৰিব পাৰে বা খাদ্য নলীত গৈ পেলাই গেষ্ট্ৰ ইণ্টেষ্টিনেল ট্ৰেক্টত এফেক্ট কৰিব পাৰে কেতিয়াবা কি হয় চাৰ্জিকেল যিবোৰ উণ্ড থাকে হস্পিটেলত ধৰকচোন কিবা এখন চাৰ্জাৰী হ'ল চাৰ্জাৰীটোত আমাৰ যিহেতু স্কিনটো কাটা যায় সেই তাতেও সেই ফাংগাছটোৰ স্প'ৰটো পৰি পেলাই কিউটেনিয়াছ মিউকৰ মাইকোচিছ হ'ব পাৰে মানে কথাটো আচলতে ইমান দিনে ব্লেক ফাংগাছৰ বিষয়ে আমাৰ মানে নাজানিছিলে কিন্তু যেতিয়া ক'ভিড হ'ল ক'ভিড হোৱাৰ লগে বিভিন্ন ঠাইত এইটো ৰোগত আক্ৰান্ত হৈছে ইতিমধ্যে মহাৰাষ্ট্ৰত প্ৰায় 50,000 লোকৰ মৃত্যু হোৱা বুলি খবৰ আহিছে আচলতে গতিকে সেই কথাটোৱে আচলতে বৰ্তমান সময়ত ব্লেক ফাংগাছৰ প্ৰাসংগিকতা অধিক বৃদ্ধি কৰিলে আৰু এইটো আচলতে ভয় কৰিবলগীয়া কথা একো নাই এইটো সংক্ৰমিত নহয় আৰু এইটো ব্লেক ফাংগাছ বুলি কিয় কোৱা হয় আপুনি সুধিছিলে কাৰণ কি তেজৰ নলীবোৰ যেতিয়া ব্লক হৈ যায় ধৰকচোন মোৰ নাকেদি সোমালে বা চাইনাছত সোমালে চাইনাছ আৰু চকুবিলাক কানেক্টেড থাকে চ' এইবোৰ জেগাত যেতিয়া সোমাই সি তেজৰ নলীবোৰ ব্লক কৰি দিলে আমাৰ টিচুটো যিখিনি টিচু থাকে সেইখিনি মৰি যায়
মৰি যোৱাৰ ফলত সেইটো ক'লা হৈ যায় যেনেকে আমাৰ ধৰকচোন আঙুলি এটা যদি দুখ পালে তেজ যে, চলাচল অ, নহলে ক'লা হৈ যায় সেই বস্তুটো সেইটো বস্তুটোৱে যিহেতু তেজ চলাচল হ'ব নোৱাৰে ভাইৰাছটোৱে সেই তেজৰ নলীবিলাকৰ ভিতৰত Block কৰি সোমাই দিয়ে। পেলাই ব্লক কৰি দিয়ে সেইটো কাৰণে ক'লা হয় আৰু ই খুব ৰেপিডলি স্প্ৰেড কৰে যদি আমাৰ নাকেদি যায় চাইনাছ এফেক্টেড হয় চাইনাছ আৰু ব্ৰেইন চকু এইবিলাক চব ইণ্টাৰ কানেক্টেড থাকে খুব ক্ল'জলি চিটুৱেটেডটো বস্তুখিনি সেইকাৰণে আমাৰ নাকেদি সোমায়ো চকুৰ পিছফালে ইনফেকশ্যনটো হ'ব পাৰে বা ব্ৰেইনলৈ যাব পাৰে আৰু সেইবিলাকৰ লক্ষণবোৰ মূৰৰ বিষ চকুৰে দেখা নোপোৱা আৰু এইবোৰ জাগা ক'লা হৈ যায় যিহেতু টিস্যুটো মৰি যায় Exactly. আৰু এতিয়া আমি যিখন ফটো দেখিছিলো যিজন যুৱক ঢিঙৰ যুৱক বুলি কৈছে তেওঁৰ যিখন ফটো দেখিছো খুব দুখজনক আচলতে আমি তেওঁৰ দেখিছো মুখমণ্ডলটো কলা হৈ গৈছে মানে হয়। মুখমণ্ডল কলা হৈ গৈছে সেইটো বস্তু তাৰমানে গোটেই এই এৰিয়া এই সেই এলেকাটোত টিস্যুটোত মানে ব্লাড চাপ্লাইটো নহয় বন্ধ পেলাই হৈ গৈছে। টিস্যুটো মৰি যায় সেইকাৰণে ব্লেক হৈ যায় কালাৰটো সেইকাৰণে নামটো ব্লেক ফাংগাছ ব্লেক ফাংগাছ আৰু এইটো মানে এনেকুৱা নহয় যে ব্লেক ফাংগাছটো এই কোভিডৰ সময়ত প্ৰথমকে বৈজ্ঞানিকে গম পাইছে বা ডক্তৰসকলে প্ৰথমবাৰ দেখা এইটো পাইছে আগৰ পৰা আছেই। এইটো বহুত বছৰ আগৰ পৰা আছে আৰু এইটো খুব ৰেৰ এতিয়াও কোভিড ইমান বিলাক সংক্ৰমিত মানুহ আছে কিন্তু তাৰ মাজতো ৰাইনোচেৰেব্ৰেল মিউকৰমাইকোচিছটো খুব ৰেৰ একেবাৰে নগণ্য সংখ্যক নগণ্য সংখ্যক কিন্তু কিয় হয় বস্তুটো মানে কোন মানুহৰ হ'ব পাৰে কোন কোন মানে এইবাৰ দেখিলো আমি এজন ব্যক্তিৰ হ'ল আৰু বাহিৰতো এনেকুৱা খবৰ আছে কোভিডতো শ শ লাখ লাখ লোক আক্ৰান্ত হৈছে কিন্তু আমাৰ খুব কম সংখ্যক লোকৰ হৈছে কিন্তু কিয় হয় বস্তুটো সেয়া আছিলে নীলাক্ষী ডেকা ডক্টৰ নীলাক্ষী ডেকাই ব্যাখ্যা আগবঢ়ালে মই ডক্টৰ চন্দনা শৰ্মাৰ ওচৰত আকৌ এবাৰ আহিছোঁ ডক্টৰ শৰ্মা ইতিমধ্যে আপোনালোকে ক্ৰিটিকেল কেয়াৰৰ লগত জড়িত আপুনি আৰু কোভিডৰ যিখন যুদ্ধখনত আপুনি একদম ফ্ৰণ্টৰ পৰা আপুনি যুদ্ধ কৰি আছে বহু কোভিড ৰোগীক চিকিৎসা কৰি আছে আপোনালোকে এই এনেকুৱা ধৰণৰ কিবা লক্ষণ থকা ৰোগী এতিয়ালৈ পাইছে নেকি এতিয়ালৈ পোৱা নাই আমিতো এতিয়া এইটো ছেকেণ্ড ৱেভ দেখি আছো এতিয়া কোভিডৰ ফাৰ্ষ্ট ৱেভত আমি যিমানখিনি পেচেণ্ট চাইছো লৈছো সেইখিনি পেচেণ্টত আমি মিউকৰমাইকোচিছটো দেখা নাই ইনফেক্ট খুব কম কেছে সেইবাৰ ফাৰ্ষ্ট ৱেভত ৰিপৰ্ট হৈছে কিন্তু এই ছেকেণ্ড ৱেভটোত এবাৰ যিহেতু দেখিছো যে মহাৰাষ্ট্ৰ বা অন্য ষ্টেটবোৰত ৰাজস্থান দিল্লী বহুতত আহিছে গতিকে আমি এইটো এজিউম কৰি ল'ব নোৱাৰো যে আমাৰ ইয়াতো নহ'ব আমাৰ ইয়াত কালি এজন পেচেণ্ট ধৰা পৰিছে গতিকে আৰু হ'ব পাৰে আৰু এইটোৰ মেইন যিখিনি আমি কৈছোঁ অলৰেডি যে ইমিউনিটিটো যিহেতু কমি থাকে কোভিডত আমি এতিয়া কেনেকে এই ৰোগটো প্ৰতিশোধ কৰিব পাৰোঁ কেনেকে প্ৰিভেণ্ট কৰিব পাৰোঁ তাৰ ওপৰত আমি জোৰ দিয়াটো দৰকাৰ আৰু আমি ফিজিচিয়ানসকলে আমি সদায় সকলো মানুহক এইটোৱে আহ্বান জনাই আছোঁ যে তেওঁলোকে যাতে কিছুমান দৰৱৰ মিছ ইউজ নকৰে যেনেকে ষ্টেৰইড এতিয়া এনেকুৱা হৈছে আমি বাহিৰৰ পেচেণ্টবোৰেও আমাৰ লগত কথা পাতে দিল্লী বম্বে এইবিলাক যিবিলাকে ডাক্তৰৰ ওচৰত পটককৈ তাত এচেচেবল হোৱা নাই ডক্তৰৰ লগত আমাৰ লগত ফোনত কথা পাতিছে আৰু কৈছে যে তাতে ঘৰতে ষ্টেৰইড ইউজ কৰিছে তেওঁলোকে গতিকে আমাৰ ICMR এইমছ আৰু যিটো আমাৰ গাইডলাইনছ নেশ্যনেল গাইডলাইনছ আৰু আমাৰ গভৰ্ণমেণ্ট অফ আছামৰো খুব ধুনীয়া এটা কোভিড প্ৰট'কল এটা ফ'ল' কৰি আছোঁ আমি সকলোৱে আৰু তাত খুব সুন্দৰকৈ লিখা আছে যে যদি অক্সিজেন চেচুৰেশ্যনটো 94তকৈ নকমে তেতিয়াহ'লে ষ্টেৰইডৰ কোনো দৰকাৰ নাই আৰু ইমান দিনে আমি ইমান ৰোগীক চাই আহিছোঁ এই যোৱা ৱেভটোতে হওক বা এইটো ৱেভতে হওক যিকেইজন লোকক আমি ষ্টেৰইড আৰ্লি ইউজ কৰা হৈছে বা কোনোবাই বাহিৰত সোনকালে ষ্টেৰইড দিছে তেওঁলোকৰ ডিজিজবোৰ প্ৰলংড হৈছে বা কমপ্লিকেশ্যন হৈছে গতিকে এইটোৱেই মই আহ্বান জনাইছোঁ যে চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈ যাতে ষ্টেৰইড মিছ ইউজ নকৰে আমি খুব কম সময়ৰ কাৰণে ষ্টেৰইড দিওঁ মেক্সিমাম যিটো গাইডলাইনছে কৈছে 5 to 10 ডেজ ষ্টেৰইড খুব কম ড'জত 6 মিলিগ্ৰাম ডেক্সামিথাছন WHO ৰিকমেণ্ড কৰিছে সেইটো ড'জত যে ইমিউনোছাপ্ৰেশ্যন প্ৰফাউণ্ড ইমিউনোছাপ্ৰেশ্যন হ'ব খুব কম গতিকে এই অভাৰ ইউজ অফ ষ্টেৰইড যাতে নকৰে আৰু ব্লাড চুগাৰটো যাতে পৰীক্ষা কৰি কণ্ট্ৰল কৰি ৰাখে বহুত ৰোগী দেখিছে যে মিউকৰমাইকোচিছ বা এই ব্লেক ফাংগাছটো ৰোগীসকলক ঘৰলৈ যোৱাৰ পিছত হৈছে মানে ডিscharge হৈ গৈছে তাৰে এসপ্তাহ দুসপ্তাহৰ পিছত হৈছে বহুত ৰোগী হস্পিটেলত এডমিট হৈ থাকে তেওঁলোকক ষ্টেৰইড দিয়া হয় আৰু ডিschargeত আমি চুগাৰটো কণ্ট্ৰলৰ বিষয়ে বৰ ভালকৈ তেওঁলোকক ডাইৰেকশ্যনটো দিয়া হোৱা নাই কাৰণ ইমান পেচেণ্ট হৈছে গতিকে এইটো সম্ভৱ হোৱা নাই যে বাহিৰত খুব ভালকৈ এইটো কণ্ট্ৰল কৰিবলৈ উপদেশ দিয়া হৈছে গতিকে ব্লাড চুগাৰ কণ্ট্ৰল ইন হস্পিটেল আফটাৰ ডিscharge এইখিনি যাতে আমি খুব ভালকৈ কণ্ট্ৰল কৰোঁ সেইটো হৈছে আমাৰ কাৰণে এটা চেলেঞ্জ এতিয়া এই মুহূৰ্তত আপোনাৰ সমগ্ৰ মানৱ জাতিৰ কাৰণে এটা প্ৰত্যাহ্বান চিকিৎসকসকলৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান যে প্ৰথমবাৰৰ কাৰণে এনেকুৱা এটা পৰিস্থিতি অভূতপূৰ্ব পৰিস্থিতি কেতিয়াও সন্মুখীন হোৱা পৰিস্থিতি মানুহে গতিকে এনেকুৱা এটা পৰিস্থিতিৰ মাজত আমি আছোঁ আচলতে আমি তাৰ লগত আমি দুটামান কথা পাতিম কিন্তু বিৰতিলৈ যাব লাগিব বিৰতিলৈ পৰা অহাৰ পিছত আমি কথা পাতিম যে কোভিডৰ যুদ্ধখন
তাৰ লগতে যে কোভিড প্ৰটকলত যিবিলাক কথা কৈছে বহুবিলাক সালসলনি হৈছে সময়ে সময়ে যেনে আমি এতিয়া দেখিবলৈ পালোঁ যে প্লাজমা থেৰাপি প্লাজমা থেৰাপি ইমান প্লাজমা থেৰাপি অন্যতম এটা চিকিৎসা পদ্ধতি হৈছিল এতিয়া সেইটো বাদ দিবলৈ কোৱা হৈছে তাৰ লগে লগে যিটো আমাৰ ভেকচিনেশ্যন সেইটোৰ প্ৰক্ৰিয়া দীঘল কৰিলে এইবিলাক বিষয়ে কথা পাতিবলগীয়া আছে যিহেতু আমাৰ মাজত তিনিগৰাকীয়া ৰাজ্যৰ আগশাৰীৰ অত্যন্ত ব্যস্ত চিকিৎসক আছে তেওঁলোকৰ সৈতে আমি কথা পাতিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াত লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি ঘৰ আমাৰ ঘৰ যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাও দি কাহিনী শুনোৱা পাকঘৰত মাৰ হাতৰ লাৰু আৰু আইতাৰ হাতৰ পকৰিত সংগোপনে আক্ৰমণ চলোৱা ঘৰৰ চকুৰ পৰা একো সাৰি নাযায় ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেলদি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন सुपरहिट मंत्र Pull, shoot, slide, repeat. सुपरहिट पुल शूट स्लाइड रिपीट Push, jump, glow. रिपीट Yellow Diamond Rings के पैक के साथ पाओ सुपर हिट टॉयज टेस्ट भी सुपर हिट टॉयज भी सुपर हिट এইবোৰ কি হৈছে ৰে বন্ধু মাটিত অপদেৱতা সোমাইছে ভাল ফসল পাবলৈ হলে লাগে সিলভানৰ পুষ্টি ফসলৰ জান পৰিয়ালৰ স্বাস্থ্যৰ বিষয়ে সদায় নজৰ ৰাখিব লাগে খোৱাটো সোৱাদ ৰান্ধিব লাগে অলপ ভাল মছলা নহ'লে কি চলে মছলাত আছে বহুতো ভেষজ গুণাগুণ যি শৰীৰ আৰু স্বাস্থ্যৰ কাৰণে ভাল মছলা খাওক কিন্তু সঠিক পৰিমাণত খাওক এভৰিডে স্পাইচেছ খাটি আৰু বিশুদ্ধ মছলা সোৱাদে মজগুত ৰাখে সোনা বাট ফিটিংছ ই কেৱল এটা নাম নহয় ই এক বিশ্বাস এক পৰম্পৰা ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস সোনা বাট ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা নকলৰ পৰা সাৱধান সোনা বাট ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব খন্তেক সময় বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ এনকে টিভিৰ বিশেষ অনুষ্ঠান এনকে দৰবাৰৰ মাজলৈ আজি আমি এনকে দৰবাৰত এটা বিশেষ কথা আলোচনা কৰি আছোঁ সেইটো হৈছে ইতিমধ্যে অসমত নতুনকৈ আৱিৰ্ভাৱ হোৱা এটা নতুন ৰোগ সেইটো হৈছে ব্লেক ফাংগাছত আমাৰ এজন ৰোগী আক্ৰান্ত হৈ মৃত্যু হৈছে আমাৰ মাজত তিনিজন বিশিষ্ট চিকিৎসক আছে ডক্টৰ গৌতম খাৱন ডক্টৰ চন্দনা শৰ্মা আৰু ডক্টৰ অতনু বৰঠাকুৰ আছে আমি তেওঁলোকৰ সৈতে এই বিষয়ে কথা পাতি আছোঁ তাৰ লগতে কোভিডৰ শেহতীয়া পৰিস্থিতি কোভিডত কিদৰে আমি যুঁজ দিব লাগিব এইবিলাক বিষয়ে কথা পাতিম ডক্টৰ বৰঠাকুৰ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে কোভিড প্ৰটকল মতে যিবিলাক চিকিৎসা হৈ আছিল মানে বহুবিলাক সালসলনি হৈছে এতিয়া দেখিবলৈ পালোঁ যে প্লাজমা থেৰাপি ইতিমধ্যে ক'লে যে প্লাজমা থেৰাপি বাদ দিয়াৰ কথা ওলাইছে ৰামদেৱ চেভিৰ যিটো মেডিচিন সেই মেডিচিনৰ ব্যৱহাৰ লৈ বুলিও কিছুমান কথা আহিছে কি সালসলনি হৈছে কিয় হৈছে এইবিলাক এতিয়া যিটো ষ্টাডি হ'ল প্লাজমাৰ ওপৰত সেইটো এনেই ফাৰ্ষ্ট পেজতে লাষ্টৰ ফালে তেওঁলোকে লাহে লাহে কৈছিলে যে ডেফিনিট প্লাজমাৰ ৰোলটো তেওঁলোকে একো গম মানে ভালকৈ এভিডেঞ্চ বেছ নহ'ল সেইটো কাৰণে এইবাৰ ষ্টাডিটোতো তেনেকৈ এইবাৰ কিন্তু ফাৰ্ষ্ট ৱেভতকৈ ছেকেণ্ড ৱেভত প্লাজমা ইমান ইউজ হোৱা নাই এইবাৰ অলৰেডি ইণ্ডিয়ান মেডিকেল কাউন্সিলে সেই গাইডলাইনতো তেনেকৈ বস্তুটো ৰখা নাছিলে এতিয়া ৰিচেণ্ট যিমানবোৰ ষ্টাডিজ হ'ল আমাৰ ইণ্ডিয়াত হ'ল বাহিৰৰ কাণ্ট্ৰিবোৰত হ'ল সেইটোত গৈ দেখা পালে যে এইটোৱে একো এটা ডিফাৰেঞ্চ এটা ক্ৰিয়েট নকৰে মানুহটোৰ মৰ্টেলিটি বা চিভিয়াৰিটিলৈ যোৱাৰ ক্ষেত্ৰত আৰু তেনেকৈ ৰেমডেছিভিৰ কৈছে যে ৰেমডেছিভিৰ ইউজ কৰিব লাগিব কিন্তু কেতিয়া ইউজ কৰিব সেইটো এটা ইম্পৰ্টেণ্ট কথা সেইটো আপোনাৰ আজিকালি এতিয়া আমি নতুন যিটো গাইডলাইন কৈছে যে ডে অফ চিমটমছ পেচেণ্টজন আহিলে ডে অফ টেষ্টটো ধৰিব হাক দিছে ডে অফ চিমটমছ কেতিয়াৰ পৰা হৈছে এইটোত অহাৰ লগে লগে আকৌ চিটি স্কেনৰ কথাটো আহি পৰিছে ছাপ'জ 1 তাৰিখে ডে চিমটমছ আৰম্ভ হৈছে আপোনাৰ ওচৰত পেচেণ্টজন 4 তাৰিখে আহিছে আহোঁতে আপোনাৰ এণ্টিজেন পজিটিভ আমি সেইটো ডে 1 ধৰিব কৈছে যে আগৰ 4 দিনৰ সেই বস্তুটো ধৰিব দিছে তেতিয়া আপোনাৰ চিভিয়াৰিটিটোৰ ওপৰত চিটি স্কেনখন কৰিলে চিটি স্কেনে যথেষ্ট হেল্প কৰিছে কিন্তু আননেচেচাৰী চিটি স্কেনো কৰাটো উচিত নহয় সেইটো ধুনীয়াকৈ তেওঁলোকে গাইডলাইনটো বনাই দিছে যে আমি চিমটমছ থকাৰ 4th ডে বা 5th ডেত আমি চিটি স্কেনখন কৰিছোঁ ঠিক তেনেকৈ ৰেমডেছিভিৰো ইনজেকশ্যনটো
ইউজ কৰা হৈছে আৰু এটা বস্তু দেখা গৈছে যিবোৰ পেচেণ্টক আপোনাৰ মডাৰেট বা আছে যদি ৰেমডেছিভিৰে কিছুমান ক্ষেত্ৰত যিটো আইচিউৰ ষ্টে যিটো দীঘলীয়া হৈ আছে সেই বস্তুটো কমাই আনিছে তাৰমানে ভাইৰেল লোডটো কমাব পাৰিছে সেইটোত এটা হৈছে কিন্তু মৰ্টেলিটিৰ ক্ষেত্ৰত এতিয়াও মানে একো ডাটা এতিয়ালৈকে অহা নাই যে মৰ্টেলিটিত প্ৰিভেণ্ট কৰিবলৈ তেওঁলোকে সক্ষম হৈছে বা ৰেমডেছিভিৰ দিয়াৰ পিছতো আমি পেচেণ্ট দেখিছোঁ যে পিছত সেইটো ইণ্ডিয়ান মেডিকেল কাউন্সিল আৰু আমাৰ এইমছৰ যিজন ডাইৰেক্টৰ গুলেৰে তেখেতে সুন্দৰভাৱে যিটো নতুন গাইডলাইনছখিনি কথা কৈ আছে সেই বস্তুখিনি আমি একদম ষ্ট্ৰিক্ট যদি ফ'ল' কৰোঁ সেই বস্তুখিনিত এয়া হ'ব আমি এই বিষয়লৈ আৰু কথা পাতিম আৰু আমাৰ দৰ্শকসকলৰ যদি কিবা প্ৰশ্ন আছে আমি ইয়াৰ বিৰতিলৈ যোৱাৰ পিছত আমি আপোনালোকৰ যদি প্ৰশ্ন আছে আমি ফোন লাইন মুকলি কৰি দিম আপোনালোকে প্ৰশ্ন সুধিব পাৰিব ফোন লাইন আপোনাৰ আমাৰ ওপৰত থাকিব আমাৰ আপাৰ টিকাৰ ফোন লাইন যাব আপোনাক সেই ফোন নম্বৰত আপোনালোকে ফোন কৰিব পাৰিব ফোন কৰি আপোনালোকৰ প্ৰশ্ন সুধিব পাৰিব ডক্টৰ গৌতম খান আপোনাক মই জানিব বিচাৰিছোঁ বিশেষকৈ কৰোণা যিটো বস্তু হৈ আছে কৰোণাত আপোনাৰ নাক আৰু মুখ এই দুটাই প্ৰিভেণ্ট কৰাৰ মূল কথা হৈছে আমাৰ মানুহে নাক মুখটো বন্ধ কৰি ৰাখিব পাৰে কৰোণা বা বাচি ৰাখিব বুলি কৈছে আপুনি আৰু অলপমান এই বিষয়ত আমাৰ দৰ্শকৰ সুবিধাকে আৰু অলপ কথাটো ব্যাখ্যা কৰিব নেকি চাওক আমি কৰোণাৰ আপুনি কোৱাৰ দৰে কৰোণা এই COVID-19 বেমাৰটো আৰম্ভ হোৱাৰ পৰা প্ৰথম চোৱাটো যেতিয়া ইটালীত হৈছিলে কিমান কনফিউজন মানুহবোৰ ভেণ্টিলেটৰত লগাই দিছিলে তাৰপিছত এসময়ত হাইড্ৰক্সি ক্ল'ৰকুইন চলিলে তেনেকৈ গৈ এতিয়া মোটামুটি এটা মানে আমি মানে হিউমেনিটিয়ে বুজি পাইছে প্ৰবলি বেমাৰটোৰ বিষয়ে আৰু সেইকাৰণে অকণমান টেকলিংটো যদিও ইমান মানুহৰ মাজত সংক্ৰমণ হৈছে তথাপিও ক'ৰবাত ভেণ্টিলেটৰ পোৱা নাই মানুহ মৰিছে এইটোতো হয় ঘটনা হৈছে তেনেকুৱা সংক্ৰমণটো খুব মিউটেণ্ট ষ্ট্ৰেইনছবোৰৰ কাৰণে খুব ফাষ্ট হোৱাৰ কাৰণে আৰু আমাৰ নিজৰ দুখৰ কাৰণেও আপোনাৰ সেই প্ৰশ্নটোলৈ সেইকাৰণে আহিছোঁ আমাৰ নিজৰ দুখৰ কাৰণেও যি সময়ত ধৰি লওক আমি একেবাৰে ৰিলেক্সড হৈ গ'লোঁ বিয়া বাৰুত আপুনি ধৰি লওক মাস্ক পিন্ধা মানুহ নেদেখাই হ'ল তাৰপৰা ইলেকশ্যনৰ কথাটো আছেই আপুনি য'তেই নাচাওক যি ইণ্টাৰনেশ্যনেল চেনেলেই নাচাওক সকলোতে একেটা কথাই কৈ আছে আপুনি ইউএছতেই কওক ইউকেতেই কওক চবৰে একেটা কথাই কৈ আছে ছ'চিয়েল ডিষ্টেঞ্চিং মাস্ক আৰু হেণ্ড হাইজিন আল্টিমেটলি সেইটোৱে আনচাৰ লং টাৰ্মৰ আনচাৰ সেইটোৱে আমি যদি সকলোৱে সেইখিনি কথাই মানি চলোঁ প্ৰব্লেমটো ক'ত হয় জানেনে এতিয়া ধৰি লওক আমি এতিয়া মাস্ক পিন্ধি আছোঁ বা আমি দূৰে দূৰে বহিছোঁ কিন্তু আমাৰ কাম বন হৈ যোৱাৰ পিছত চাহ একাপ খাওঁ বুলি মাস্কখন খুলি দিলোঁ খুলি দি পেলাই মই কেৰিয়াৰ হ'ব পাৰোঁ মই হেল্থ ইয়াৰ লগত চন্দনা কেৰিয়াৰ হ'ব পাৰে একো ডাঙৰ কথা নহয় কাৰণ আমি পেচেণ্টৰ লগত অনাবৰত ৰিলেটেড তো আপোনাক দি দিলোঁ আহি পেলাই বেমাৰটো সেইকাৰণে এভৰিবডি ইজ এ ছাছপেক্ট মানে মই সেইটো কৈছোঁ যে এজন সুস্থ সবল দেখাত সুস্থ সবল সেই মানুহজনো হয়তো কেৰিয়াৰ হ'ব পাৰে হয় আপুনি সেইকাৰণে আপুনি ঘৰলৈ গৈ পেলাই নিজেই ভালকৈ কাপোৰ কানি সলাই পেলাই মুখ হাত নোধোৱাকৈ বাকী আপোনাৰ মা দেউতাহঁতৰ লগত বহি লৈ পেলাই কথা পতা আৰম্ভ কৰি দিয়ে যদি আৰু সেই বস্তুটোৱেই বেছিভাগ জেগাত হৈ আছে আমাৰ দৰিদ্ৰ দেশ বুলিয়ে কৈছোঁ এটা মেজৰ চাম আমাৰ বিল' পভাৰ্টি লাইন বা তেনেকুৱা সেই মানুহখিনিৰ কাৰণে এটা দিগদাৰী হয় কাৰণ তেওঁলোকে জেগা নাপায় ইমান স্পেচ নাথাকে ঘৰত সেইকাৰণে বহুতৰ প্ৰব্লেমবোৰ হয় কিন্তু এনে লেটেষ্ট ষ্টেটিষ্টিক্স মতে দেখা গৈছে যে বম্বেত লাষ্ট এপিছডটো হোৱাৰ পিছত বম্বেৰ শ্লামখিনিৰ মোৰ দেন 70% মানুহে এণ্টিবডিৰ টাইটাৰটো হাই ৰাইজ বিল্ডিঙৰ মানুহতকৈ বেছি হৈছে তেওঁলোকৰ মাজত সংক্ৰমণটো ইমান বেছি হৈ গ'ল ক্লিনিকেলি গম পোৱা বা গম নোপোৱাকৈ যে তেওঁলোকে ৰেজিষ্টেঞ্চ ডেভেলপ কৰিছে হয়তো বেছিকৈ সেইকাৰণে এইবাৰ ছেকেণ্ড ৱেভটোত মেইনলি আপাৰ মিডল ক্লাছ বা মিডল ক্লাছ মানুহৰ বেছি হৈছে সেইটো এটা বেলেগ কথা কিন্তু আপোনাৰ প্ৰশ্নটোৰ উত্তৰটো হ'ব যে এই তিনিটা কথাই ইম্পৰ্টেণ্ট ছ'চিয়েল ডিষ্টেঞ্চিং মাস্ক পিন্ধা আৰু হাত ধোৱা এইকেইটাই চবতকৈ ইম্পৰ্টেণ্ট আৰু যদি আপুনি জনা কোনোবা ক'ভিড পেচেণ্টৰ ওচৰত বা তেনে সন্দেহযুক্ত তেতিয়া চকুৰ প্ৰটেকশ্যনটোও লাগে সেইকাৰণে শ্বিল্ডখনৰ কথা আহে কাৰণ এইকেইটা দিয়ে সোমাব পাৰে যদিও আপোনাৰ পেচাবৰ দ্বাৰা দি বা ৰিফাণ্ডো যাব পাৰে সেইকাৰণে কাণেৰে নাযায় কাৰণ কাণৰ পৰ্দাখন থাকেতো সেইকাৰণে অ'পেন নহয় সেইটো কাণৰ ফুটাৰ প্ৰৱেশ কৰিব নোৱাৰে নহয় কাৰণে নাকেৰে মুখেৰে চকুৰে আৰু নহ'লে আপোনাৰ পেচাবৰ দ্বাৰ বা পায়খানাৰ ৰাস্তা দি সেইকাৰণে আপোনাক কমন টয়লেটছ ইউজ নকৰা কথাটো যে আহি আছে কমন টয়লেটছৰ কথাটো সেইটোৰ পৰা অলপ সাৱধান হ'ব লাগে সেইকাৰণে আপোনাৰ হোম আইচলেশ্যনত আইডিয়েলি আপোনাৰ ৰুমটোৰ লগত এটেচ টয়লেট হ'ব লাগে যদি আপোনাৰ এটেচ টয়লেট নহয় কমন টয়লেট এটা ইউজ কৰি আছে কোনোবাই তেখেতে হোম আইচলেশ্যন নকৰাটো উচিত
ডক্টৰ চন্দ্ৰ শৰ্মা, আপুনি যিহেতু একদম কোভিড ৰোগীৰ ওচৰৰ পৰা আপুনি চিকিৎসা কৰি আছে, সাধাৰণতে দেখা যায় যে আপোনাৰ কোভিড ৰোগী বহুবিলাক ঘটনা এনেকুৱা দেখিছোঁ যে মানুহজন ভাললৈ আহিছে, মানুহে কৈ যে মানুহৰ পৰিয়ালটোতো আশা সঞ্চাৰ হৈ গ'ল যে মানুহজন ভাললৈ আহিলে, সুস্থ হৈ আহিছে, ওলাই আহিব, তাৰপৰা হঠাৎ ডিটেৰিয়ৰেট কৰে। কিয় হয় বস্তুটো, মানে আকৌ হঠাৎ ডিটেৰিয়ৰেট আকৌ একেবাৰে এনেকুৱা হৈ যায় লগে লগে মানুহজনৰ অৱস্থা বেয়া হৈ হেৰি হৈ যায়? আচলতে এতিয়া কোভিডৰ যিটো মানে আমাৰ এতিয়া ইনফৰমেশ্যন আমি মেডিকেল চায়েন্সত যিখিনি পাই আছো, এতিয়াও আমি সঁচাকৈ ক'ব গ'লে কমপ্লিট ইনফৰমেশ্যনটো পোৱাগে নাই। এইটো এটা ইভলভিং ডিজিজ বুলি ক'ব পাৰি, যে এতিয়াও নতুন নতুন ইনফৰমেশ্যন আহি আছে। আৰু এইটোৱে আমি দেখা পাইছো লাষ্ট এই 2 বছৰৰ পৰা যে কোভিড ইজ এ মাল্টি চিষ্টেম ডিজিজ। কোভিডে অকল যে লাংছ এফেক্ট কৰে সেইটো নহয়, লাংছটো প্ৰাইমেৰিলি এফেক্ট হয়, অক্সিজেনেশ্যন কমাই লাংছটো প্ৰাইমেৰিলি এফেক্ট হয়, ৰেছপিৰেটৰী ফেইলিয়াৰ হয়। কিন্তু তাতোতকৈও ইম্পৰ্টেণ্ট যে কোভিডে হাৰ্টতো এফেক্ট কৰে, হাৰ্টত মায়োকাৰ্ডাইটিছ কৰে। আৰু হাৰ্টত মায়োকাৰ্ডাইটিছ কৰাৰ কাৰণে বহুত ক্ষেত্ৰত দেখা যায় যে পেচেণ্টৰ অক্সিজেনেশ্যনটো ইম্প্ৰুভ হৈছে, অক্সিজেনটো খুলিব পৰা হৈছে, উশাহ নিশাহটো নৰ্মেল হৈছে, কিন্তু হঠাৎ ছাডেনলি কাৰ্ডিয়েক ডেথ হৈছে, গতিকে হাৰ্ট এটেক হৈছে। গতিকে মায়োকাৰ্ডাইটিছ ইজ অলছ' মানে এটা খুব গুৰুত্বপূৰ্ণ কথা যে কোভিডে হাৰ্টতো এফেক্ট কৰি পেলাই মায়োকাৰ্ডাইটিছ কৰি হাৰ্ট এটেক কৰিব পাৰে। মানে আপোনাৰ মানে শৰীৰত সেই বীজাণুটো প্ৰৱেশ কৰাৰ পাছত সি কোনোবাত কাৰোবাক লাঙত এফেক্ট কৰিছে, কাৰোবাক হাৰ্টত এফেক্ট কৰিব পাৰে। বহুতৰ আকৌ দেখা গৈছে যে কোভিড মানে ভেন্টিলেশ্যনত আছে, আমি মানে যিহেতু আমি ফেটেল কেছবোৰৰ কথা কৈছো যে ভেন্টিলেশ্যনত আছে, বহুদিন ভেন্টিলেশ্যনত আছে, এসপ্তাহ 2 সপ্তাহ ভেন্টিলেশ্যনত আছে, তেতিয়া ছেকেণ্ডেৰী ইনফেকশ্যন হৈ চেপচিছ হৈছে, চেপচিছ হৈ পেলাই মানুহজন ঢুকাইছে। যে প্ৰাইমেৰিলি তেওঁ কোভিডৰ কাৰণে হয়তো ঢুকুৱা নাই, কিন্তু যিহেতু তেওঁক আমি এটা এক্সট্ৰা ছাপৰ্টত ৰাখিছো, তেওঁৰ ইমিউনিটিটো কোভিডে বেয়া কৰি দিছে, তাৰ উপৰি আমি তেওঁক লাইফ ছাপৰ্ট ছিষ্টেম এটাত ৰাখিছো। এনেও দেখা যায় যে যেতিয়া কোনো এজন ৰোগীক লাইফ ছাপৰ্টত ৰাখে, তেওঁক অপৰচুনিষ্টিক ইনফেকশ্যনছে খুব সহজে এফেক্ট কৰে। আৰু তাৰ ভিতৰত হৈছে বেক্টেৰিয়েল, ছেকেণ্ডেৰী বেক্টেৰিয়েল ইনফেকশ্যন এটা। গতিকে ছেকেণ্ডেৰী বেক্টেৰিয়েল ইনফেকশ্যনে আপোনাৰ লাংছত হওক বা ব্লাড ষ্ট্ৰীম ইনফেকশ্যন হওক হৈ পেলাই চেপচিছ কৰি পেলাই তেওঁক সেইটোৰ কাৰণেও মৃত্যুমুখত পৰিব পাৰে। গতিকে প্ৰাইমেৰিলি তেওঁ কোভিডটোৰ পৰা হয়তো নেগেটিভ হৈ যাব পাৰে, বহুত ক্ষেত্ৰত দেখা গৈছে যে কোভিড নেগেটিভ, কিন্তু পষ্ট কোভিড ICUত মানুহজন ঢুকাইছে, আৰু সেইটো চেপচিছ ইজ এ প্ৰাইমেৰী কজ অফ মৰ্টালিটি। মানে এতিয়া কোনোবাজন ৰোগী যদি আমি আছে, তেওঁ অলপ ভাললৈ আহিলেও পুৰা সন্তুষ্টি প্ৰকাশ কৰিব পাৰে নহয়? ইনফেক্ট ঘৰলৈ যোৱাৰ পিছতো আমি সদায় পেচেণ্টবোৰক ডিছচাৰ্জৰ সময়ত কওঁ যে 2 সপ্তাহ আপুনি কমপ্লিট ছুপাৰভিজনত থাকিব, কিবা এটা হ'লে আপুনি লগে লগে হস্পিটেলত আহিব। আৰু খুব হেভি এক্সাৰচাইজ বা আপোনাৰ জিম চিম কৰিবলৈ আমি মানা কৰোঁ, কাৰণ হাৰ্টৰ কাৰণে, যে হাৰ্টৰ যদি কিবা মায়োকাৰ্ডাইটিছ বা হাৰ্টত এফেক্ট হৈ আছে গম নোপোৱাকৈ চাইলেণ্টলি হঠাৎ হয়তো জিম কৰি দিলে বা খুব এক্সাৰচাইজ, হেভি এক্সাৰচাইজ, জগিং টগিং, ৰানিং চানিং কৰি দিলে, তেতিয়াও তেওঁলোকৰ বিপদ আহিব পাৰে। গতিকে এই নেক্সট 2 weeks অফ ফ'ল' আপ ইজ ভেৰি ইম্পৰ্টেণ্ট। আৰু ডক্টৰ বৰ্থাও, মই এই কথা মই জানিব পৰাকৈ মন গৈছে যে আমি দেখিবলৈ পাইছোঁ যে এই বডিৰ শৰীৰৰ অক্সিজেন লেভেল, অক্সিমিটাৰ, আজি ইমান দিনত আমি এইবিলাক কথা জানা নাছিলোঁ। আমি ইমান বেমাৰ হ'ল কাৰোবাৰ কিবা, এইটো অক্সিমিটাৰ যে অক্সিজেন জুখিব লাগে, প্ৰথমবাৰ কাৰণে আহিলে আপোনাৰ অক্সিজেন লেভেল, বডি অক্সিজেন 95তকৈ কমি গ'ল। এই কথা আগতে কিন্তু হোৱা নাছিল, কেতিয়াও আগতে হোৱা নাছিলে, আগতে বস্তুবোৰ ওলোৱাও নাছিলে তেনেকে। খালি আমি সেই বস্তুটো আমাৰ হস্পিটেলবোৰত যেতিয়া ইণ্টেনচিভ কেয়াৰ বা ইমাৰ্জেঞ্চিত যায়, তেতিয়া আমি আমাৰ মনিটৰবোৰত থাকে, মনিটৰবোৰত আমি সেইটো এছেছ কৰিব পাৰোঁ। আমি 3 parameters, 5 parameters আমি ইউজ কৰোঁ। আৰু এইখিনিতে যিহেতু কোভিড যে আপুনি ইয়াত আৰু এটা কুৱেশ্যন সুধিছে যে ঘৰলৈ যোৱাৰ মানে ডিচাৰ্জ হৈছে, এতিয়া এই বস্তুটো ডিচিশ্যনটো যে কেতিয়া আমি পেচেণ্টজন ডিচাৰ্জ দিম। ছাপ'জ কোভিড নিগেটিভ হ'ল, এতিয়া পষ্ট কোভিড ৱাৰ্ড খুলিব লগা হৈছে আচলতে, পটককে আপুনি ডিচাৰ্জ দি দিব নোৱাৰে। এতিয়া পষ্ট কোভিড ICU আৰম্ভ হৈছে, এতিয়া বহুত আমি হস্পিটেলছবোৰত এতিয়া পষ্ট কোভিড ICU ডেভেলপ কৰিব লগা হৈছে। কোভিড নিগেটিভ হ'ল কিন্তু আপোনাৰ পষ্ট কোভিডলৈ গ'ল, তাতো সেই এখন যুদ্ধ এখন চলি আছে, তাতো আছে ভেণ্টিলেটৰটো। আপুনি নিগেটিভ হোৱাৰ লগে লগে আপুনি পষ্ট কোভিড ICUলৈ লৈ গ'ল। ছেকেণ্ড কথা হ'ল ষ্ট্ৰিক্ট যিটো এজন ষ্টেবল পেচেণ্ট, আপোনাৰ ঘৰ 7 day যিটো আমাৰ ICMR গাইডলাইন, 7 day আপোনাক এণ্টিজেন যদি নিগেটিভ হয় আপুনি যাবলৈ দিছে। সেই যে ঘৰত যে থাকিব 2 weeks, সেইটো মানে মনিটৰিং কোনে কৰিব, সেই বস্তুটো আচলতে দৰকাৰ হৈছে। সেইকাৰণে আপুনি কিছুমান ৱাৰ্ড ডেভেলপ কৰিব লাগিব, যে পটককে পেচেণ্টজন ডিচাৰ্জ দিয়াতকৈ হস্পিটেলৰ ভিতৰত যদি জেনেৰেল ৱাৰ্ড এটাতো আমি সেইবোৰ যাৰ চিমটমছ নাই
ৰাখি থ'ব পাৰি তেনেকুৱা ধৰণৰ ছিষ্টেম এটা ক্ল'জ মনিটৰিং লাগিব যে এটলিষ্ট অক্সিজেন চেচুৰেশ্যনটো কিমান আছে তেওঁৰ ইয়াতটো কেনেকুৱা আছে গতিকে সেই ধৰণৰ বস্তুবোৰ আমি ষ্ট্ৰিক্টলি আৰু লগত কোমৰবিড থকা কণ্ডিশ্যন আছে কিন্তু বহুত মই পেচেণ্ট আমি দেখা পালোঁ যিবোৰ ভেকচিনেটেড হৈ আছে ডাবল ভেকচিনেটেড সেই মানুহবোৰ কিন্তু মানে চিভিয়াৰিটিটো হৈছে ক'ভিড কিন্তু চিভিয়াৰিটিৰ পৰা বাচি গৈছে সেইকাৰণে এইখন ফৰামৰ পৰা আমি ৰিকুৱেষ্ট কৰিছোঁ ভেকচিনটো লওক প্ৰথম দুখৰ মানুহে যেনেকৈ এইবাৰ নল'লে এইবাৰ আপুনি দেখিব যে আমি এল্ডাৰলি মানুহখিনিক আমি যথেষ্ট মানে ভালকৈ ওলাই আহিছে কোমৰবিড থকা ডাঙৰ ডাঙৰ আমি পেচেণ্ট কিছুমান পাইছোঁ যাৰ ৰিনেল ট্ৰান্সপ্লেণ্ট হোৱা পেচেণ্ট যাৰ বাইপাছ চাৰ্জাৰী হোৱা পেচেণ্ট ক'ভিডত আক্ৰান্ত কিন্তু ভেকচিনেটেড সেই মানুহখিনি ওলাই আহিছে সেইকাৰণে আমি ভেকচিনেশ্যনটোৰ ওপৰত এই মহামাৰীটোৰ পৰা উপায় এটাই আমি কেনেকৈ ভেকচিন দিব পাৰোঁ আচলতে অত্যন্ত গুৰুত্বপূৰ্ণ কথা আমাৰ ইতিমধ্যে এই কথা ওলাইছে অসমৰ সমগ্ৰ ভাৰতবাসীক যদি বেজি দিব লগা হয় তেতিয়া হয়তো 2-3 বছৰ লাগি যাব সম্পূৰ্ণ কৰিবলৈ আৰু তাৰ লগতে আমি আচৰিত লাগে যে 21 শতিকাৰ এখন আমি অত্যাধুনিক পৃথিৱীত বসবাস কৰিছোঁ কিন্তু আমি এটা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত আমি এতিয়াও সফল হ'ব পৰা নাই আৰু আজি 21 শতিকাৰ এখন পৃথিৱীত বসবাস কৰা অৱস্থা আমাৰ ক'ভিডতে প্ৰায় কিমান লাখ লোকৰ মৃত্যু হৈ গ'ল আপোনাৰ নহয় লাহে লাহে আৰু কিমান কোটি এতিয়ালৈকে প্ৰায় 15 কোটি নে 16 কোটি লোক আক্ৰান্ত হৈছে সমগ্ৰ বিশ্বত ভাবিব নোৱাৰা এটা কথা যিনো এই বিষয়ে আমি আৰু সবিস্তৃত আলোচনা কৰিম তাৰ লগতে আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে যিহেতু 3জন বিশিষ্ট চিকিৎসক আমাৰ মাজত আছে তেওঁলোকক আপোনালোকে প্ৰশ্ন কৰিব আমি এই বিৰতিৰ পিছত আমি আপোনালোকৰ ফোন লাইন মুকলি কৰি দিম আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে পোনপটীয়াভাৱে সেই প্ৰশ্ন কৰিব পাৰিব এতিয়া লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি ঘৰ আমাৰ ঘৰ যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাও দি কাহিনী শুনোৱা চাদত চিলা উৰুৱাই থাকোঁতে অকস্মাতে হৃদয়ত প্ৰেমৰ ঝংকাৰ উঠা ঘৰৰ চকুৰ পৰা একো সাৰি নাযায় ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন আনন্দৰ উৎসৱ বিহু আহিছে ঘৰে ঘৰে আহাৰৰ সোৱাদ জাগিছে এভৰিডে স্পাইচেছ উইশেছ ইউ এ হেপী বিহু সোনা বাথ ফিটিংছ ই কেৱল এটা নাম নহয় ই এক বিশ্বাস এক পৰম্পৰা ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস সোনা বাথ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা নকলৰ পৰা সাৱধান সোনা বাথ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব प्रेशर बोर्डम भगाने का सुपर हिट मंत्र Pull, shoot, slide, repeat. सुपर हिट पुल शूट स्लाइड रिपीट Push, jump, glow. रिपीट Yellow Diamond Rings के बाद के साथ पाओ सुपर हिट टॉयज टेस्ट भी सुपर हिट टॉयज भी सुपर हिट आयुर्वेद अतुल्य भारत की पहचान है हमारे ऋषि मुनियों ने कई प्रकार की तपस्याओं से खोज की सौंदर्यवर्धक कुमकुमादी तेलम की इसमें मौजूद केसर लिकोरिस सैंडल वेटिवर रेड सैंडल ब्लैक सीरम इंडियन मैडो ब्लू वाटर लिली बरगद जावा त्वचा के लिए वरदान है कुमकुमादी तेलम की मालिश चेहरे की सभी समस्याओं का समाधान है 360 डिग्री ऑर्गेनिक का कुमकुमादी तेलम है आयुर्वेद का वरदान খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰবতি আহিছোঁ এনকে টিভিৰ বিশেষ অনুষ্ঠান এনকে দৰবাৰ মজিয়ালৈ আমি আজি কথা পাতি আছোঁ বৰ্তমান সময়ত অসমত দেখা দিয়া যিটো ব্লেক ফাংগাছ ৰোগ আৰু তাৰ লগতে ক'ভিড সন্দৰ্ভত ক'ভিডকালীন পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰি আছোঁ মই এইবাৰ আমাৰ সৈতে 3জন চিকিৎসক আছে তেওঁলোকক আপোনালোকে ফোন কৰিব পাৰিব আমাৰ আপাৰ টিকট ফোন লাইনটো দিয়া হৈছে ইতিমধ্যে আমাৰ পৰিচয় হয়তো আপোনাক আপাৰ টিকট ফোন লাইন দিছে মই কিন্তু এতিয়া আমি পোনে পোনে সংযুক্ত হৈছোঁ আমাৰ অসমৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন খেলুৱৈ তাৰ লগতে অসম আৰক্ষী সেৱাৰ তেওঁ বৰ্তমান উপ আৰক্ষী অধীক্ষক হিমা দাস হিমাক মই স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ হিমা দৰবাৰ মজিয়ালৈ মই হিমাৰ পৰা জানিব বিচাৰিছোঁ হিমা দাস বৰ্তমান পাটিয়ালাত যিহেতু ব্যস্ত আছে কেনেকুৱা ক'ভিডকালীন পৰিস্থিতি কেনেকুৱা হৈ আছে তাত প্ৰস্তুতিৰ কিবা বাধা জন্মিছে নে ব্যাঘাত আহিছে নি হিমা হয় প্ৰণয়তা সকলোলৈ আমি এটা ভালেই আছো আৰু ভাল অৱস্থাতে আছো কাৰণ নেশ্যনেল কেম্পত ইয়াতে খুব কেয়াৰফুলি ৰাখিছে আমাক
স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াই স্পৰ্টছ চায়েন্স লগতে আমাৰ স্পৰ্টছ মিনিষ্টাৰ কিৰণ ৰিজিজু ছাৰে প্ৰতিটো সময়তে খবৰ খাতি লৈ থাকে আমাৰ ইয়াতে। তো ভালে আছো ইয়াতে, খালি তথাপিও অসমৰ পৰিস্থিতিটো অকণমান বেয়া দেখিছোঁ, যাতে ৰাইজে বুজি পায় কথাখিনি কেনেধৰণে কৰিলে আমি ক'ভিড এই চবেই কৈ আছে এতিয়া ক'ভিডক আমি হৰুৱাম কিন্তু অলৰেডি ইমান মানুহ আমাৰ মাজৰ পৰা গুচি গ'ল, গতিকে এতিয়া আৰু হৰুৱাম বুলি কৈ থাকিলে নহ'ব। ক'ভিডটো কেনেকৈ নোহোৱা কৰিব পাৰি তাৰ ক্ষেত্ৰতহে লাগিব লাগিব। চৰকাৰে যিখিনি নিয়ম নীতি দিছে সকলোৱে যাতে পালন কৰে, সেই মোৰ আহ্বান অসমবাসীলৈ। হিমা দাসে নিজৰ খেলৰ প্ৰস্তুতি, আন্তঃৰাষ্ট্ৰীয় খেলৰ বাবে প্ৰস্তুতি বৰ্তমান কেনেকুৱা ধৰণে চলাই নিছে? বৰ্তমান সময়ত আমাৰ প্ৰস্তুতিটো সদায় থাকিব, খেল থাকক বা নাথাকক প্ৰস্তুতিটো সদায় চলাই অনুশীলন হৈ আছে, থাকিবই লাগিব। বৰ্তমান চলি আছে গোটেইখিনি। অলিম্পিকৰ কাৰণেও কোৱালিফায়াৰ কাৰণে যিকেইখন মেটচ হ'ব লাগিছিলে আমি কেইবাখন মেটচ মিছ কৰিলোঁ, বাহিৰত আমাৰ ইণ্ডিয়াত যাব নিদিয়াৰ বাবে। আৰু অলপ কেইদিনমানৰ পিছত আৰু কেইখনমান গেম আহি আছে আউট অফ কাণ্ট্ৰিতে, সেইটো ভাৰত চৰকাৰৰ লগত তেওঁলোকে যোগাযোগ কৰি আমাক নিয়াৰ ব্যৱস্থাটো কৰিছে তালে। গতিকে অতি কম দিনৰ ভিতৰতে সেই পথটো মুকলি হ'লে আমাৰ কাৰণেও ভাল হ'ব। প্ৰস্তুতি চলি আছে, খালি ক'ভিডে বহুখিনি দিগদাৰ দিছে, অলিম্পিক হোৱাৰ ক্ষেত্ৰতো নোহোৱাৰ ক্ষেত্ৰতো চবৰে কনফিউজত আছে। বা যি নহওক, যি কৰি থাকিম অসমবাসী ৰাইজৰ ভালদৰে বাবেই কৰি থাকিম, অসমৰ নামৰ কাৰণে কৰি থাকিম আৰু সকলোৰে আশীৰ্বাদ লাগিব সদায়। হয় হিমা, অলিম্পিকৰ মিক্স ৰিলে শাখাত হিমা দাসে স্থান পোৱাৰ সম্ভাৱনা যথেষ্ট আছিলে, কাৰণ টিমটো যথেষ্ট ভাৰতৰ টিমটো মিক্স ৰিলে শাখাৰ যথেষ্ট শক্তিশালী। যিহেতু এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব পৰা নগ'ল অলিম্পিকৰ পূৰ্বৰ, তাৰ কাৰণে কোৱালিফাই কৰিব পৰা নগ'ল, সেই কথাতে হিমা দাসৰ মনত নিশ্চয় দুখ দিছে। নহয়, এতিয়া কোৱালিফাই আমাৰ মিক্স ৰিলে অলৰেডি কোৱালিফাই হৈ আছে আৰু সেইটো ফেডাৰেশ্যনে ডিচিশ্যন ল'ব, কাৰণ এইটো মেজৰ এটা গেম। ত' গতিকে লাষ্ট মোমেণ্টত ডিচিশ্যনটো ফেডাৰেশ্যনে ল'ব কোন কোন সেই খেলত অৱতীৰ্ণ হ'ব। কিন্তু এটা ভাল খবৰ আছে যে আমাৰ 100 মিটাৰ যিটো ছোৱালীৰ ৰিলে টিমটো আছে সেইটো খুব ষ্ট্ৰং টিম, যিহেতু আমি ইয়াতে খুব ভাল টাইমিং দি আছিলো প্ৰেক্টিছত। ত' যিটো ৱৰ্ল্ড ৰিলে হ'ল তাত যদি আমি গ'লো হয় কিন্তু আমি কোৱালিফাই অলিম্পিকলৈ ডাইৰেক্ট কোৱালিফাই হ'লো হয়, বাট দুৰ্ভাগ্য আমি তাত যাব নোৱাৰিলো, তাত কোৱালিফাই কৰিব নোৱাৰিলো, বিকজ তাত 45 ছেকেণ্ড মাৰি পেলাই কোৱালিফাই হৈছে আনাদাৰ কাণ্ট্ৰিয়ে, কিন্তু আমি তাতকৈ আমি ভাল টাইমিঙত দৌৰি আছিলো। ত' এনে কিছুদিন অপেক্ষা কৰিব লাগিব, যিহেতু 2 মাহ সময় আছে আমাৰ হাতত, খালি আমাক 2খনমান খেল লাগে। যদি খেল এখন খেলিলেতো নহ'ব, 3-4খন সমানে খেল লাগিব। আৰু সেইখিনি কথা এথলেটিক্সৰ লগত যিসকলে জড়িত হৈ আছে তেওঁলোকে বুজি পাব বা আপুনিয়ে ভালদৰে বুজি পাব, আপুনি অসমবাসীক বুজাই দিব কথাটো কেনেধৰণৰ হয়। এতিয়াও হিমা দাসৰ অলিম্পিকৰ আশা নিৰ্বাপিত হোৱা নাই, তাৰমানে অলিম্পিকত হয়তো হিমা দাস যাব পাৰে টকিঅ' অলিম্পিকত, নহয় জানো? সেইটো অলিম্পিকটো চবেই খেলাৰ সপোন থাকে, গতিকে সেইটো কোনো আশাটো থমকি ৰ'ব নোৱাৰে এইটো। গতিকে সেইটো কথা খেলৰ ক্ষেত্ৰত একচুৱেলি অসমবাসীয়ে চিন্তা কৰিব নালাগে, খালি আশীৰ্বাদ কৰি যাওক, মই যিখিনি কৰিম তেওঁলোকৰ ভালৰ কাৰণেই কৰিম। হয়, ঠিক আছে হিমা, শুভেচ্ছা থাকিল। আমি আশা কৰোঁ যে হিমা অসমৰ নাম আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত আৰু অধিক উজ্বলাই দিব, এই কামনাৰে হিমালৈ পুনৰবাৰ শুভেচ্ছা থাকিল। মই এটা পোনপ্ৰথমে এটা টেলিফোন লৈ ল'ব খুজিছোঁ। টেলিফোন হয়, আপুনি কোনে ক'লে ক'ব গৈছে? হেল্ল' 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 হয়, আপুনি কোনে ক'লে ক'ব গৈছে? নামটো কওক। হয়, মই গুৱাহাটীৰ পৰা কৈছোঁ, অৰিন্দম শৰ্মা। হয়, শৰ্মানগৰী, আপোনাৰ প্ৰশ্নটো কওক। হয়, মই প্ৰথমে আপোনালোকক অভিনন্দন জনাইছোঁ, খুব সুন্দৰ এটা অনুষ্ঠান আমাৰ আপোনালোকে আয়োজন কৰিছে NKTV, সেয়েহে গোটেই অনুষ্ঠানবোৰ আমাৰ ভাল লাগিছে। আৰু আজি মই জানিব বিচাৰিছোঁ উপস্থিত চিকিৎসকসকলৰ পৰা, যিসকল হৃদৰোগী আছে, বাইপাছ অপাৰেশ্যন হোৱা বা ভাল্ভ ৰিপ্লেচমেণ্ট হোৱা, যিসকলৰ NDR মিট্ৰেল ভাল্ভ ৰিপ্লেচমেণ্ট হোৱা, তেনে ৰোগীসকলে ভেকচিন ল'ব পাৰে নে নোৱাৰে? বিশেষকৈ ভাল্ভ ৰিপ্লেচমেণ্ট তেওঁলোকৰ ক্ষেত্ৰত যিহেতু তেজ পাতল কৰা ঔষধ তেওঁলোকে সেৱন কৰে, এণ্টিকোৱাগুলেণ্ট, গতিকে তেওঁলোকৰ ক্ষেত্ৰত কিছু অসুবিধা হয় বুলি কোৱা শুনিছোঁ। গতিকে সেই ক্ষেত্ৰত ৰোগীসকলে বা তেওঁলোকে কেনেকৈ ভেকচিন ল'ব পাৰিব বা ল'ব পাৰিব নে নোৱাৰে? হয়, আপোনাক ধন্যবাদ শৰ্মানগৰী। হয়, চন্দনা। হয়, খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে তেখেতে। প্ৰথম কথা হ'ল যে যিসকল হৃদৰোগীয়ে এণ্টিপ্লেটলেট এছপিৰিন খাই আছে, এছপিৰিন আৰু ক্লপিড'গ্ৰেল, এই দুটা হৈছে এণ্টিপ্লেটলেট, তেওঁলোকে নিশ্চিন্তভাৱে ভেকচিনটো ল'ব পাৰে।
আৰু ছেকেণ্ড কথা হৈছে তেওঁ যিহেতু কৈছে যে তেওঁ ভাল্ভ ৰিপ্লেচমেণ্ট কৰা ৰোগীৰ যোনে এণ্টিকোৱাগুলেণ্ট মানে ৱাৰফাৰিন খাই আছে ৱাৰফাৰিন বা এচিট্ৰম এই দুটা হৈছে ব্লাড থিনাৰ এণ্টিকোৱাগুলেণ্ট এওঁলোকে যিসকল ৰোগীয়ে এই দুটা দৰৱ খাই আছে তেওঁলোকে ব্লাডৰ এটা পৰীক্ষা আছে INR বুলি কয় সেই INR টেষ্টটো কৰি চোৱাটো দৰকাৰ আৰু যদি INR-টো 3-তকৈ কমত আছে তেতিয়াহ'লে তেওঁলোকে ভেকচিনটো নিশ্চিন্ত মনে ল'ব পাৰিব আৰু যদি INR-টো 3-ৰ ওপৰত আছে বহুত ক্ষেত্ৰত এই এচিট্ৰম বা এণ্টিকোৱাগুলেণ্ট খাই থকা ৰোগীৰ INR-টো অলপ বেছি থাকে যেনে 4 বা 5 সেনেকে বাঢ়ি থাকে তেওঁলোকে এণ্টিকোৱাগুলেণ্টৰ ড'জটো অলপ চিকিৎসকৰ পৰামৰ্শ লৈ কমাব লাগিব যাতে তেওঁৰ INR-টো 3 তলত আহে 3 তলত আহিলে তেতিয়া নিশ্চিন্ত মনে ভেকচিনটো ল'ব পাৰিব এই মুহূৰ্তত আৰু এটা ফোন কল আছে হয় আপুনি কোনে ক'লে ক'ব গৈছে হেল্ল' মানে অকমান টাইম লাগিব ন হয় কোনে কৈছে কওক মই গদাধৰ বায়নে কৈছিলো পাঞ্জাবাৰীৰ পৰা হয় আপুনি কওক আপোনাৰ প্ৰশ্ন কি আছে মোৰ প্ৰশ্নটো আছে যে প্ৰথম আপোনালোকে নতুন চেনেলটোৰ কাৰণে মই ধন্যবাদ জনাইছো পোনপটীয়াকৈ তেখেতৰ তাৰমানে যিবিলাক ডক্তৰক লৈ কিনে আলোচনা কৰি আছে তেখেতৰ মই সুধিব বিচাৰিছো যে কোভিড অক্সিমিটাৰ যিটো নোহোৱাকে আমি কেনেকে টেষ্ট কৰিব পাৰিম অক্সিমিটাৰ নোহোৱাকে ঠিক আছে বাৰু অক্সিমিটাৰ নোহোৱাকে অক্সিজেন লেভেল টেষ্ট কৰাৰ কোনো উপায় নাই কিবা আছে অক্সিমিটাৰ লাগিব ক্লিনিকেলি দুটা মানে অক্সিমিটাৰ নোহোৱাকে অক্সিজেন লেভেলটো চোৱাৰ উপায় নাই কিন্তু উশাহ নিশাহৰ যিটো মানে ৰেছপিৰেটৰী ৰেট সেই ৰেটটো চাব পাৰে যদি ৰেছপিৰেটৰী ৰেটটো মানে 1 মিনিটত কিমান বাৰ উশাহ লৈছে মানুহজনে যদি সেই ৰেটটো আপোনাৰ বেছি থাকে 20তকৈ বেছি থাকে তাৰমানে সেইটো এটা সাইন অফ ৰেছপিৰেটৰী কম্প্ৰমাইজ গতিকে তেওঁৰ অক্সিজেন লেভেলটো কম থাকিব পাৰে এটা কথা আছে কিন্তু আমাৰ গাঁও ভূঞা মানুহৰ হাতত অক্সিমিটাৰ নাই মানুহৰ বিৰাট এটা সমস্যা মানে আমি বাৰে বাৰে কৈ থাকো যে আপুনি অক্সিজেন লেভেল পৰীক্ষা কৰিব কেনেকৈ কৰিব অলপ অসুবিধা আছে ৰেছপিৰেটৰী ৰেটটো মনিটৰ কৰিব পাৰে 1 মিনিটত কিমান বাৰ তেওঁ উশাহ লৈছে গতিকে সেই ৰেটটো যদি বেছি হৈছে বা খুব ঘনকে উশাহ লৈছে বা জিভা আঙুলিৰ মূৰবোৰ নীলা পৰি গৈছে সাইনোচিছ বুলি কওঁ যিটো তাৰমানে তেওঁৰ বডিৰ অক্সিজেন লেভেলটো কমি গৈছে কিন্তু ইমান দেৰিলৈকে ৰৈ থকাৰ দৰকাৰ নাই নীলা পৰি যোৱা সাইনোচিছ হোৱাটো খুব এক্সট্ৰিম লেভেলৰ হাইপক্সিয়া যদি খুব ঘনাই উশাহ লৈ আছে উশাহ নিশাহত কষ্ট পাইছে সাফোকেটেড ফিল কৰিছে তাৰমানে তেওঁৰ শৰীৰত অক্সিজেন লেভেলটো কমি গৈছে ডক্টৰ খাউন আপুনি ইতিমধ্যে কৈছে যে আমাৰ সামাজিক দূৰত্ব মাস্ক পিন্ধা এইবিলাকৰ আমি বাছি দিব পাৰিম তাৰ লগতে আৰু কি বহুতে কৈছে গাগুল কৰিব লাগে কোনোবা কৈছে ষ্টিম ল'ব লাগে এইবিলাকৰ পৰা কিমান লাভ হ'ব পাৰে চাওক এনেই গাৰ্গিল কৰিলে বা ষ্টিম ল'লে নাকেৰে পানীও জালে ধৰি লওক আমাৰ যিটো জল নেতি বুলি কয় সেইটোৱে আপোনাৰ এলাৰ্জি বহুত বস্তুতে সহায় কৰে একেবাৰে যে ভাইৰাছ চাফা কৰি দিব বুলি ক'ব নোৱাৰি কিন্তু নাকৰ ইম্পিউৰিটিজবোৰ বীজাণুবোৰ বহুতখিনি চাফা কৰে এনে কাৰণে কৈছে যে মানে কোভিডৰ বীজাণু যদি ক'ৰবাত থাকে ঠোঁটত লাগিও থাকে তেতিয়া সি বাধা দিয়ে বুলি কৈ আছে তাৰমানে গাৰ্গিল কৰিলে আপোনাৰ মুখৰ চামনিৰ ভিতৰত যিবোৰ বিজলৰ লগত লাগি থকা বেক্টেৰিয়াই হওক বা ধূলিকণাই হওক বা আপোনাৰ ভাইৰেল পাৰ্টিকলছেই হওক অলপ হ'লেতো চাফা হৈ যাব ডেফিনেটলি কিন্তু আপুনি প্ৰথমতেই যদি মাস্ক পিন্ধি থাকে সেইবোৰ সোমাবই নোৱাৰে আচলতে প্ৰথম বাধাটোৱে দিব লাগিব আচলতে মাস্ক পিন্ধি থাকিলে সেইটো সোমাবই নোৱাৰে হয় আৰু এটা ফোন কল আছে হয় আপুনি কোনে ক'লে ক'ব গৈছে হেল্ল' হয় কওক মই এই দীপক ডেকাই কৈছোঁ গণেশগুৰিৰ পৰা হয় ডেকা ডাঙৰীয়া আপোনাৰ প্ৰশ্ন ৰ'ব হয় কওক মই দীপক ডেকাই কৈছোঁ গম পালোঁ আপুনি কওক আপোনাৰ প্ৰশ্নটো কওক মোৰ মানে যোৱা 17 মাৰ্চত মই ইনজেকশ্যনটো লৈছিলোঁ ফাৰ্ষ্ট ড'জটো হয় আৰু তাৰপিছত মই নেক্সট ড'জটো লৈছোঁ মই এমাহ পিছত 33 দিন পিছত লৈছোঁ হয় হয় প্ৰশ্নটো কওক এতিয়া মোৰ কথাটো হৈছে কি মোৰ ফাৰ্ষ্ট ড'জটো যিটো জেগাত লৈছিলে য'ত ইনজেকশ্যনটো দিছিলে সেইখিনি জেগা অলপমান বহুত বান্ধি আছে একদম ডাঠ হৈ আছে আচ্ছা ঠিক আছে বুজিলোঁ তেওঁ য'ত বেজি লৈছিল দ্বিতীয়টো বেজি লোৱাৰ পাছত তেওঁৰ এটা ডাঠ হৈ আছে এইখিনি কিবা আহিলে প্ৰব্লেম হ'ব একো সেনেকুৱা এটা প্ৰব্লেম ঠিক হ'ব লগা নাই হা নালাগে এইটো নিজে হিল হৈ যায় আচলতে অকণমান চুৱেলিং এটা বা লাম্প এটা হ'ব পাৰে মানে আমি দেখিছোঁ বেজি লওঁতে কাৰোবাৰ একো হোৱা নাই কাৰোবাৰ কিন্তু বডিত বহুত ৰিয়েক্ট কৰিছে কাৰোবাৰ জ্বৰ হৈছে কাৰোবাৰ হাতৰ প্ৰচণ্ড বিষ হৈছে মই বেজি ল'লোঁ মইতো একোৱে ফিল নকৰোঁ কিয় হয় এইটো বস্তু কি কাৰণ হয় সেইটো ক'বলৈ খুব টান মানে এনেই হাইপথেচিছৰ নিচিনা এইটো আন্দাজত পোৱাৰ নিচিনা হ'ব
আপোনাৰ টেটনাছ টক্সইড ইনজেকশ্যনটো ল'লেও কিছুমানে দুদিনলৈ হাতখন দাঙিবই নোৱাৰে আচলতে আমি বিষৰ অনুভৱটো কিমান কৰোঁ মানুহ ইজন সিজনৰ খুব বেলেগ হয় আৰু সেইটো আমি পেইন থ্ৰেছহল্ড বুলি যিটো অটুমে কৈছে পেইন থ্ৰেছহল্ড সেইটো আমি মেজাৰ কৰিব নোৱাৰোঁ থাৰ্মোমিটাৰ দি চোৱাৰ নিচিনাকৈ সেইকাৰণে আপুনি কিমান বিষ টলাৰেট কৰিব পাৰিব মই কিমান বিষ টলাৰেট এইটো গোটেই মানুহবোৰে বেলেগ হয় সেইকাৰণে বিষৰ বিষয়ত সেইটো হয় জ্বৰৰ কথাটো তেনেকুৱা আপোনাৰ আমি গোটেই বডিটোৰটো আচলতে ইমান নাচাওঁ আমি মানুহজনক এনেই সোধোঁ আপোনাৰ জ্বৰ চৰ উঠি আছে নেকি জ্বৰ উঠা নাই লৈ লওক ইনজেকশ্যন জ্বৰ চৰ উঠি আছে যদি ভাইৰেল কিবা এটা হৈ আছে ল'ব নালাগে কিন্তু কথাটো হৈছে যে মানুহজনৰ এলাৰ্জি লেভেলবোৰ কেনেকুৱা তেওঁৰ অন্য কি ধৰণৰ এণ্টিবডিজ বডিটোত আছে কাৰণ এইটো এটা আল্টিমেটলি ইনফ্লুৱেঞ্জা ভাইৰাছৰ ৰূপৰে বস্তু নহয় আপোনাৰ তাত কেনেকুৱা এণ্টিবডিজ ফৰ্ম হৈ আছে তাৰ কি ৰিয়েকশ্যন কৰিব সেই গোটেইবোৰ সৰু সৰু কথাবোৰ নাজানো কিন্তু সেইবোৰ যিহেতু একো ভয়ানক ৰিয়েকশ্যন কৰিব নোৱাৰে সেইকাৰণে আমি মানুহক নিশ্চিন্ত মনে ল'বলৈ দিওঁ এনেই আপোনাৰ মানে এইটোতো ইমিউনিটি লৈ কথা নাই একো কাৰোবাৰ ইমিউনিটি কম কাৰণে জ্বৰ বেছি হ'ব বা গাৰ বিষ এনেকুৱা কথাটো এতিয়া ৰিচাৰ্চত একো অহা নাই তেনেকুৱা ধৰণৰ নাই নেকি মই জনাত একো নাই হয় আৰু কোনোবা এজন দৰ্শকে প্ৰশ্ন হেল্ল' হয় আৰু এজন দৰ্শকৰ প্ৰশ্ন আছে হেল্ল' আপুনি কোনে ক'লে ক'ব গৈছে হেল্ল' হয় কওক আপুনি কোনে ক'লে ক'ব গৈছে নমস্কাৰ বৰ্তমান হয় নমস্কাৰ মই মেডিকেলৰ তলত মানে মেডিকেলৰ বেক চাইডে আছো আনন্দ নগৰ আচ্ছা হয় আপোনাৰ নামটো মোৰ নাম ৰঞ্জিত চৌধুৰী হয় চৌধুৰী আপোনাৰ প্ৰশ্নটো কওক প্ৰশ্ন হ'ল ছাৰ আমি মোৰ 87 ইয়াৰ্ছৰ মাক লৈ কেনে ঘৰতে আছো হয় বাট আমি কোভিড লৈ যিমানখিনি সচেতনতা দেখুৱাব লাগিছিল গভৰ্ণমেণ্টও কৰি আছে আমাৰ হিমন্ত বিশ্ব ছাৰেও কৰি আছে চবে কৰি আছে বাট এই মেডিকেলৰ যিটো স্লিপাৰ কলনী বা তাৰ আশে পাশে যিটো পৰিস্থিতি সেইটো কোনো চাব নাহে ৰাতিপুৱাৰ পৰা গধূলিলৈকে এটা মানে এটা মেলা হৈ থাকে ইয়াত ঠিক আছে হয় মই বুজিলো আপুনি কৈছে মানুহখিনিয়ে হয়তো ছ'চিয়েল ডিষ্টেঞ্চিং মানা নাই এইটো আৰু কি ক'ব যায় নহয় মানে এতিয়া আজি ইমান দিন হৈ গ'ল এতিয়া 1.5-2 বছৰ হৈ গ'ল না এই বেমাৰটো প্ৰায় 1.5 বছৰ মানে হৈ গ'ল লাহে লাহে কিন্তু এতিয়াও মানুহ যদি এইটো ছ'চিয়েল ডিষ্টেঞ্চিং মানা নাই তেতিয়াহ'লে বধৰ কি ক'ব ডক্টৰ বধৰ লোকেল যিখিনি মানুহ আছে আমাৰ গভৰ্ণমেণ্ট ছেক্টৰত তেনেকুৱা মানুহখিনিক ইনফৰ্ম কৰিলেও সেইটোত এটা ভাল ফল পাব মানে স্বাস্থ্য বিভাগৰ যদি অৱগত কৰে তেতিয়াহ'লে সেই বস্তুখিনি তেওঁলোকে চাই বিবিধ ব্যৱস্থা ল'ব আৰু এইবোৰ বস্তু এতিয়া নিজে আহিব লাগিব মানুহৰ মাজত আৰু মই ভাবোঁ আমাৰ চুবুৰীত থকা সৰু সুৰা ক্লাব শ্লাব যেনেকুৱা বস্তু সেইখিনি ল'ৰা ডেকা ল'ৰাখিনিও আগবাঢ়ি আহিব এইটো বহুত দেৰি হৈছে তথাপিও ইমান দেৰি হোৱা নাই কাৰণ এতিয়াও যদি যেনেকৈ এতিয়া আগৰবাৰৰ নিচিনাটো নহয় এতিয়া ক'ভিড টেষ্ট কৰিলে ধৰি লওক ক'ভিড টেষ্ট কৰি মানুহজন পজিটিভ আহিলে চিমটমছ বেছি নাই তেওঁক কৈ দিয়া হয় আপুনি ঘৰলৈ যাওক এতিয়া মানুহজন ঘৰলৈ গৈছে নে নাই তেওঁ কোভিড প্ৰট'কল যিখিনি ফ'ল' কৰিবলৈ কৈছে সেইখিনি কৰিছে নাই নে তেওঁ গৈ পেলাই ৰাস্তা দি যাওঁতে আকৌ বজাৰ কৰিলে মাছ কিনিলে সেইবোৰ কৰি পেলাই তেওঁ কিমান বিপদাপন্ন কৰিছে অন্য মানুহক সেই সজাগতাটো আল্টিমেটলি সজাগতাটো যদি নাহে মানুহখিনি আপুনি যিমানেই চৰকাৰক নকওক বা ডাক্তৰক নকওক কোনেও কণ্ট্ৰল কৰিব নোৱাৰে এতিয়া যেতিয়া বজাৰত যায় মানুহজনে বজাৰ যাওঁতে অলপমান নিজেও যদি সাৱধান লয় যে বজাৰত ভিৰ বেছি আমি অলপ আঁতৰি পেলাই কথা পাতোঁ এইটো প্ৰত্যেকে যদি সচেতন হয় অলপ হ'লেও কাম কৰিব নহয় জানো হয় 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 আৰু এজন দৰ্শকে ফোন কৰিছে হেল্ল' আপুনি কোনে ক'লে ক'ব গৈছে হেল্ল' হয় কওক আপুনি কোনে কৈছে ক'ব গৈছে মই মহানগৰত আছিলো হয় আপোনাৰ প্ৰশ্নটো কওক মোৰ প্ৰশ্নটো আছিলে কি মই আপোনাৰ যোৱা 11 তাৰিখে মই প্ৰথম ড'জটো ল'লো হয় আচ্ছা মোৰ দ্বিতীয় ড'জটো দিছে আপোনাৰ 45 দিনৰ পিছত হয় আচ্ছা এতিয়া বোলো চৰকাৰটো আগতে প্ৰথমতে ইমান দিনটো বিলটো বঢ়াই দিয়া নাছিলে শ্বৰ্ট টাইম দিছিলে এতিয়া ইমানকে বিলটো বঢ়াই যোৱাৰ কাৰণটো কি মই তাকে জানিব বিচাৰিছোঁ আচ্ছা ঠিক আছে এইটো প্ৰশ্ন ডক্টৰ বধৰ কিবা ক'ব নেকি মানে বেজীটো দিয়াৰ সময়সীমা প্ৰথমতে যিটো ক'লে তাতকৈ বঢ়াই দিলে এতিয়া মানে 12 সপ্তাহ লৈ গ'ল মোৰ নিজৰে হ'ল মই নিজে যোৱা 6 এপ্ৰিলত লৈছিলোঁ মই 4 সপ্তাহ 5 সপ্তাহ 6 সপ্তাহ বুলি 4 সপ্তাহ 6 সপ্তাহ ভিতৰত ল'ব লাগিব এতিয়া 12 সপ্তাহলৈ পিছুৱাই দিলে জুলাইত ল'ব লাগিব এই কথাটো কিয় হ'ল মানে কিবা অসুবিধা নতুনকৈ কিবা মানে যিটো অলৰেডি ভেকচিনটো ওলাই লগে লগে দিয়া হ'ল বস্তু তাৰপিছতে ষ্টাডিবোৰ আৰম্ভ হৈছে হয়তো এইটো দেখিছে যে ইমিউনিটি ষ্টেটাছটো আৰ্লি যদি আমি ভেকচিনটো কৰোঁ মানুহজনৰ ইমিউনিটি ষ্টেটাছ যিটো আহিব এতিয়া যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যিটো ICMR ক'লে যে আমি 12 উইকছ টু 16 উইকছ কোভিচিল্ডৰ ক্ষেত্ৰত কোভাক্সিনৰ ক্ষেত্ৰত কিন্তু একেই ৰাখিছে
অকল কোভিচিল্ডত কৰিছে কোভিচিল্ডৰ ক্ষেত্ৰত হয়তো তেওঁলোকে দেখিছে যে এইটো মানে এয়া কৰা মানে ইমিউনিটি বেছি উপকৃত হ'ব ষ্টাডি গ্ৰুপ ডিফাৰেণ্ট গ্ৰুপৰ এণ্টিবডি লেভেলটো কিমান আহিছে মানে গেপটো বঢ়াই দিয়ে স্পেচিং কৰে কিমানে দেখা গৈছে যে এণ্টিবডি লেভেলটো বেছি পোৱা গৈছে মানে সেইকাৰণে বহুতে এনেকুৱাও সন্দেহ কৰি আছিল যে মানে আমাৰ যিহেতু ভেকচিনৰ সমস্যা এটা হৈ আছে যিমান কিন্তু মই ভাবিছোঁ ইমান ডাঙৰ এটা ভেকচিনেশ্যন প্ৰগ্ৰেম এই প্ৰগ্ৰেমটো গভৰ্ণমেণ্টে কেতিয়াও নষ্ট কৰিব নিদিয়ে এইটো কাৰণত কেতিয়াও নষ্ট কৰিব নিদিয়ে নহয় জানো এইটো এটা এইটো সেইটোৱে নহয় সেইটো আৰু সেইটো ভেকচিন যিটো কোভাক্সিন সেইটোতো একে ৰাখিছে নহয় সেইটোৰ ডিউৰেশ্যনটো একে ৰাখিছে এইটো হয়তো ষ্টাডি কৰি পেলাই এইবোৰ ৰিচাৰ্চ হৈ আছে কণ্টিনিউৱাছ প্ৰচেছ এটা হৈ আছে আচ্ছা আৰু বাহিৰত যিটো আমি দেখিবলৈ পালোঁ যে আমেৰিকা হওক বা ৰাছিয়াত তেওঁলোকেও কিন্তু ডিউৰেশ্যন বেলেগ চেঞ্জ কৰা নাই খালি কোভিচিল্ডৰ ক্ষেত্ৰত এটা চেঞ্জ হৈছে হয়তো ইয়াত এইটো হেৰি আহিছে আমাৰ ডক্টৰ খান আৰু কি মানে আপুনি ক'লে যে আমি গাগুলৰ কথা কৈছোঁ আৰু কি প্ৰিকশ্যন থাকিব পাৰে আপোনাৰ এতিয়া মানুহেতো এতিয়া হোৱাটছএপত বা ছ'চিয়েল মিডিয়াৰ বেলেগ বেলেগ কথাবোৰত চাই পেলাই নানা ধৰণৰ চিকিৎসা ঘৰুৱা চিকিৎসা আয়ুৰ্বেদিক দৰৱ হোমিঅ'পেথিক দৰৱ নানা ধৰণৰ কথা সেইখিনি একচুৱেলি আমি এলোপেথিক ডক্টৰ হিচাপে ইমানখিনি বেয়া ভাল দুইটা ক'ব নোৱাৰোঁ কিন্তু যিবোৰ নৰ্মেলি মানুহে কোভিড নহওঁতেও বহুতে হালধি চালধি খাই ধৰি লওক এইবোৰ ৰেজিষ্টেঞ্চ বঢ়াই বুলি প্ৰমাণিত হয় অলৰেডি টাৰ্মাৰিক সেইকাৰণে সেইবোৰ ব্যৱহাৰ কৰাত কোনো আপত্তি নাই আচলতে মোক আৰু এটা প্ৰশ্ন আপোনাক মই সুধিব খুজিছোঁ মানে এনেকুৱা কথা আহিছে আমি মাস্কখন যেতিয়া আমি এনেকৈ পুৰা সম্পূৰ্ণ বন্ধ কৰি লৈ থাকোঁ শৰীৰৰ ভিতৰত অক্সিজেনৰ যিটো প্ৰৱেশ সেইটো কমি যায় নেকি সেইটো কাৰণত হয়তো লং ৰাণ কিবা অসুবিধা হ'ব পাৰে নহয় মাস্কখনে ইমান অক্সিজেন কমাই দিব নোৱাৰে আপুনি ইনফেক্ট মাস্কখন নলগোৱাকৈ নিজৰ পালছ অক্সিমিটাৰটো লগাই চাব মাস্ক এখন লাগিলে ডাবল মাস্ক পিন্ধি পেলাই অক্সিমিটাৰ লগাই চাব সাংঘাতিক একো ডিফাৰেঞ্চ নাথাকে বহুতো লোকে মানে আচলতে অভ্যাস নাথাকে সেইকাৰণে এটা ছাফোকেটেড ফিল কৰে আৰু সেইকাৰণে নাকটো দেখিব বহুতেই টানি থাকে মাস্কখন টানি থাকে চবেই অশান্তি পায় কাৰণ অভ্যাস নাই যে এইটো এটা সেইটো আপোনাৰ বেলেগ নাই ইন দ্য লং ৰাণ দীৰ্ঘকালীন বহুত অসুবিধা সাৱধান হ'ব লাগে যে আপুনি এটা কথাই মনত ৰাখিব লাগে যে মাস্কখন যে আপুনি পিন্ধি আছে এই বাহিৰৰ ছাৰ্ফেচটোৱে চবতকৈ বেছি ইনফেক্টেড ইয়াত হাতখন লগোৱাৰ পিছত আপুনি হাতখন ধুব আপুনি ডাবল মাস্ক পিন্ধিছে ঘৰ গৈ পেলাই ওপৰখন এটলিষ্ট পেলাই পেলাই ভিতৰখন যদি আপুনি N95 পিন্ধিছে সেইখন ৰাখি থ'বও পাৰে ৰিচাৰ্কুলেট কৰিবৰ কাৰণে তেনেকুৱা সৰু সৰু কথাবোৰত সাৱধান হৈ থাকিব লাগিব হয় আৰু এটা প্ৰশ্ন আছে হেল্ল' আপুনি কোনে কৈছে ক'ব গৈছে হেল্ল' হয় কওক আপুনি কোনে ক'লে ক'ব গৈছে মই শুৱালকুছিৰ কৈছোঁ অজান কলিতাই কৈছোঁ হয় কওকচোন প্ৰশ্নটো মানে মই সুধিব বিচাৰিছোঁ কি ইউমেট্ৰিক প্ৰব্লেমৰ কাৰণে হয় কওক শুনি আছো ইউমেট্ৰিক প্ৰব্লেমৰ কাৰণে যে ষ্টেৰইড দিয়ে ডাক্তৰে হয় এই ষ্টেৰইডটো হোৱাৰ কাৰণে যিটো ইমিউনিটি চিষ্টেমৰ কাৰণে ষ্টেৰইডটো দিয়ে এইটোৰ কাৰণে কিবা প্ৰব্লেম হ'ব পাৰে ডক্টৰ চন্দনা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৈছে আমি এতিয়া সেইটোৱে ইমিউনিটিৰ কথাটোৱে ডিছকাশ্যন কৰি আছোঁ ৰিউমেটইড আৰ্থ্ৰাইটিছ এনেকুৱা এটা বেমাৰ যাত বডিৰ ইমিউনিটিটো কমাই ৰাখিবৰ কাৰণে ষ্টেৰইড দিয়া হয় কাৰণ ৰিউমেটইড আৰ্থ্ৰাইটিছত বডিৰ ইমিউনিটিটো বেছি হৈ থাকে আৰু এই ইমিউনিটিটোৱে তেওঁৰ জইণ্টছৰ কিছুমান প্ৰটিনৰ লগত ৰিয়েকশ্যন কৰি পেলাই জইণ্ট ডিজিজ কৰে ৰিউমেটইড আৰ্থ্ৰাইটিছ কৰে সেইকাৰণে এই ফেক্টৰ্ছবোৰক কমাই ৰাখিবলৈ ষ্টেৰইডছ দিয়া হয় কিন্তু যিটো মাত্ৰাত ষ্টেৰইড দিয়া হয় খুব ল' ড'জত ষ্টেৰইড দিয়া হয় সেই ষ্টেৰইড ড'জটো আমি দেখিছোঁ বহুত মানুহে 10 বছৰ 15 বছৰো খাই আছে ষ্টেৰইড কিন্তু ইমান দিনে তেওঁলোকৰ চিভিয়াৰ ইমিউনো ছাপ্ৰেশ্যন কাৰো হোৱা নাই গতিকে যোনে ইমিউনো ছাপ্ৰেশ্যনছ অলৰেডি খাই আছে ৰিউমেটইড আৰ্থ্ৰাইটিছৰ অন্য নহয় তেওঁলোকে খালি যিখিনি ইউনিভাৰ্চেল প্ৰিকশ্যন কোভিডৰ কাৰণে সেইখিনি অলপ গুৰুত্বভাৱে ল'ব লাগে যাতে তেওঁলোকে কোভিডৰ দ্বাৰা আক্ৰান্ত নহয় কাৰণ কোভিডৰ দ্বাৰা আক্ৰান্ত হ'লে ইমিউনিটিটো তেওঁলোকৰ অলপমান হয়তো কম থাকিব কথা চন্দনাই কোৱা কথাটোৰ লগতে মই যোগ দিব বিচাৰিছোঁ ৰাইজৰ জ্ঞাতাৰ্থে যে ষ্টেৰইডৰ বহুত ৰোল আছে অকল ইমিউনিটি বুলিয়ে নহয় নানান ধৰণৰ আপুনি দেখিব ষ্টেৰইড দিছে কিন্তু এটা কথা সদায় মনত ৰাখিব ষ্টেৰইড নিজেই ব্যৱহাৰ নকৰিব অকল চিকিৎসকৰ এডভাইচতহে ব্যৱহাৰ কৰিব সেই ভুলটো নকৰে যাতে আৰু কিবা আহ্বান ডক্টৰ বৰ্ধন মানে এইটোৱে আৰু তিনিটা কথাই আৰু ছ'চিয়েল ডিষ্টেঞ্চিং মাস্ক পৰিধান কৰক আৰু হেণ্ড চেনিটাইজেশ্যন ঠিক আছে যিনো আমি অসমত ইতিমধ্যে দেখা দিয়া নতুন যিটো ব্লেক
ফাংগাছ ব্লেক ফাংগাছৰ সন্দৰ্ভত আলোচনা কৰিলোঁ তাৰ লগত আমি কোভিড সন্দৰ্ভতো বহুখিনি কথা পাতিলোঁ আমাৰ মাজত তিনিগৰাকী বিশিষ্ট চিকিৎসক আছিলে ডক্টৰ গৌতম খাৱন ডক্টৰ চন্দনা শৰ্মা ডক্টৰ অতনু বৰঠাকুৰ তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ নীলাক্ষী ডেকালৈও আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যি তিনিটা কথা কৈছে সেই তিনিটা আমি সকলোৱে পালন কৰোঁ তেতিয়াহে আমি এই কোভিডৰ যি চেইনটো কৰোণাৰ চেইনটো আমি ভাঙিব পাৰিম আৰু সকলোকে সুস্থ হৈ থকাৰ এই কামনাত আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই সকলোকে ধন্যবাদ জ্ঞাপন কৰি প্ৰণয় বৰদলৈ বিদায় দিছোঁ ধন্যবাদ Step up to the first ever auto clean chimney with revolutionary state-of-the-art 3D suction technology. CAPS presents an array of kitchen appliances for the hassle-free cooking in your dream kitchen. CAPS, your pride, our happiness. ঘৰ আমাৰ ঘৰ যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাওলী কাহিনী শুনোৱা ষ্টেয়াৰকেছৰ সেই মৰম ভৰা আনন্দ উল্লাসবোৰ ঘৰৰ চকুৰ পৰা একো সাৰি নাযায় ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ एप्पल साइडर विनेगर, लहसुन, अदरक, नींबू और शहद के मिश्रण से तैयार मॉर्निंग मंत्रा पूरी तरह नेचुरल है। इस प्रोडक्ट के वंडर इंग्रेडिएंट्स इम्यूनिटी बढ़ाने में मदद करते हैं, साथ ही हार्ट ब्लॉकेजेस को क्लियर करने और वेट लॉस में भी हेल्पफुल हैं। इस सुपर फूड को रोजाना दिन में 2 बार 15 से 20 ml 200 ml गर्म पानी में मिलाकर खाली पेट लेने से आप दिन भर एक नई एनर्जी को फील करेंगे। तो फिट एंड हेल्दी बॉडी के लिए अपना मॉर्निंग मंत्रा। সোনা বাথ ফিটিংছ ই কেৱল এটা নাম নহয় ই এক বিশ্বাস এক পৰম্পৰা ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস সোনা বাথ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা নকলৰ পৰা সাৱধান সোনা বাথ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব তোমালোক যোৱা মোৰ গাটো খুব বেয়া লাগিছে প্লিজ বলা না মা আজি পাৰ্টি নহব নেকি হ'ব সুখ দুখৰ প্ৰতিটো মুহূৰ্তত আমি থাকো আপোনজনৰ কাষত সৰু সৰু কথা ইটো সিটো মধুৰ অনুভূতি আমাৰ এই সম্পৰ্কবোৰে সুন্দৰ কৰি ৰাখে জীৱন সুস্বাদু ব্যঞ্জনৰ নিশ্চিন্তৰ প্ৰতীক সিষ্টাৰ মছলা এবাৰ ব্যৱহাৰ কৰি চাওক ঘৰ আমাৰ ঘৰ যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাওলী কাহিনী শুনোৱা নবোৱাৰীৰ সেই লাজুক লাজুক আশাৰে ভৰা প্ৰথম খোজটি ঘৰৰ মজিয়াত পৰা ঘৰৰ চকুৰ পৰা একো সাৰি নাযায় ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন आयुर्वेद अतुल्य भारत की पहचान है। हमारे ऋषि मुनियों ने कई प्रकार की तपस्याओं से खोज की सौंदर्य वर्धक कुमकुमादी तेलम की। इसमें मौजूद केसर, लिकोरिस, सैंडल, वेटिवर, रेड सैंडल, ब्लैक सीरम, इंडियन मैडल, ब्लू वाटर लिली, बरगद, जावा त्वचा के लिए वरदान है। कुमकुमादी तेलम की मालिश चेहरे की सभी समस्याओं का समाधान है। 360 डिग्री ऑर्गेनिक का कुमकुमादी तेलम है आयुर्वेद का वरदान। সোনা বাথ ফিটিংছ ই কেৱল এটা নাম নহয় ই এক বিশ্বাস এক পৰম্পৰা ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস সোনা বাথ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা নকলৰ পৰা সাৱধান সোনা বাথ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব নমস্কাৰ মই শ্যামলী আৰম্ভ কৰিবলৈ লৈছো সুপাৰ আৱাৰ এট 9 সুপাৰ আৱাৰ এট 9ত আজিও কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ কেইবাটাও গুৰুত্বপূৰ্ণ আজিৰ দিনটোৰ ইস্যু আমি লৈ আহিছো আপোনালোকৰ বাবে গতিকে আমি আৰম্ভ কৰিবলৈ বিচাৰিছো আজিৰ বুলেটিন প্ৰথমে আগবাঢ়িছো ইস্যু নম্বৰ 1লৈ
কোভিডৰ ব্যাপক সংক্ৰমণ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ কাৰাগাৰসমূহত। কাৰাগাৰে এতিয়া হাহাকাৰ অৱস্থা এক প্ৰকাৰ কয়দীসমূহৰ মাজত। ক'ত কিমান কয়দী আক্ৰান্ত হৈছে, কি ব্যৱস্থা লৈছে কাৰাগাৰ কৰ্তৃপক্ষই। লগতে এটা কথা এতিয়া চৰ্চালৈ আহিছে যে পেৰলত মুক্তি দিয়া হ'ব নেকি কয়দীসমূহক। এই বিষয়ে আমি কথা পাতিম ইছ্যু নম্বৰ 1ত। এবাৰ আগবাঢ়িছো ইছ্যু নম্বৰ 2লৈ। সংকট আহিছে গ্ৰামাঞ্চলসমূহলৈ। গ্ৰামাঞ্চলত লাহে লাহে বৃদ্ধি হৈছে কোভিড সংক্ৰমণ। গতিকে প্ৰশ্ন উত্থাপিত হৈছে যে সজাগতাৰ অভাৱৰ বাবেই বৃদ্ধি হৈছে নেকি এই সংক্ৰমণ গ্ৰামাঞ্চলসমূহত। লগতে প্ৰশ্ন উঠিছে যে টীকাকৰণৰ ব্যৱস্থা সন্তোষজনক হৈছেনে নাই গ্ৰামাঞ্চলসমূহত। হোম কোৱাৰেণ্টাইনৰ যিসমূহ নীতি নিয়ম বান্ধি দিছে প্ৰশাসনে, সেইসমূহ গ্ৰামাঞ্চলত কিমান দূৰ মানি চলিছে। কণ্টেইনমেণ্ট জোন ঘোষণা কৰিয়েই দায়িত্ব সামৰিছে নেকি প্ৰশাসনে। গতিকে এই সম্পৰ্কত আমি কথা পাতিম ইছ্যু নম্বৰ 2ত।